ঠিক আছে, আহক আমি প্ৰভুৰ চৰণত মূৰ দুৱাওঁ, প্ৰাৰ্থনা কৰোঁ। প্ৰথমতে মৰমীয়াল দয়ালু পবিত্ৰ পিতা, পূৰ্বে আমি তোমাক নজনাকে জন্ম পাইছোঁ। এই সংসাৰত সাংসাৰিক মানুহৰ দৰে পাপী আছিলোঁ, কিন্তু তুমি আমাক এই সংসাৰ ব্যাপী আহিব লগা দ্বন্দ্বৰ পৰা ৰক্ষা কৰিবলৈ আমাৰ পাপৰ ভাৰ তুমি শাস্তি বিচাৰ দণ্ড তুমি ল'লা ক্ৰুচত, আৰু আমাক অনন্তকালৰ কাৰণে পাপ ক্ষমা কৰি মুচি আমাক তুমি অনন্ত জীৱনৰ অনুগ্ৰহ আৰু নিশ্চয়তা দিলা। ধন্যবাদ দিছোঁ এই মহা অনুগ্ৰহ মহাপ্ৰেমৰ কাৰণে। আমি তোমাৰ আগত থিয় হ'বলৈ যোগ্য লোক নহওঁ, কিন্তু তোমাৰ দয়া অনুগ্ৰহে আমাক আজি এই সকলোখিনি কৰিছে। তোমাৰ সন্তান ৰূপে আমি এই পুৱাবেলা আমি একত্ৰিত হৈছোঁ। যিসকল সাধুগণ এতিয়াও আহি পোৱা নাই, আহি আছে, তেওঁলোককো আশীৰ্বাদ কৰিবা, আৰু যিসকল অনুপস্থিত ভৱিষ্যত দিনত আহিব পৰাকৈ তেওঁলোককো সহায় কৰিবা, আশীৰ্বাদ কৰিবা। আমি ঈশ্বৰৰ সন্তান ৰূপে কেনেকৈ চলিব লাগে তুমি আমাক বাস্তৱিক জীৱনত জ্ঞান দিয়া, যাতে আমি অকল নিয়ম মাফিক ধৰণে ঈশ্বৰক সেৱা নকৰি, ঈশ্বৰক আৰাধনা নকৰি আমাৰ জীয়াই থকা জীৱনৰ দ্বাৰা যেন আমি ঈশ্বৰৰ নাম গৌৰৱ কৰিব পৰাকৈ আমাক আশীৰ্বাদ কৰা, আৰু তেনেকুৱা যোগ্য জীৱন কৰিব পৰাকৈ আমাক দয়া কৰা, সহায় কৰা। এই প্ৰাৰ্থনা প্ৰভু যীশুখ্ৰীষ্টৰ নামত খুজিছোঁ, আমেন। আহক আমি শাস্ত্ৰ মেলিছোঁ। মতি 6 অধ্যায়লৈ গৈছোঁ। মতি লিখা সুবাৰ্তা 6 অধ্যায়লৈ গৈছোঁ। মতি 6 অধ্যায়, আহক মতি 6 অধ্যায় মেলিছোঁ। শাস্ত্ৰপাঠ মেথিউ চেপ্টাৰ 6, মতি 6 অধ্যায় মতি 6 অধ্যায়, মতি লিখা সুবাৰ্তা 6 অধ্যায়, মেথিউ চেপ্টাৰ 6। মতি 6 অধ্যায়, আহক আমি 9 পদৰ পৰা চাইছোঁ। মতি 6 অধ্যায় 9 পদৰ পৰা। মতি 6 অধ্যায় 9 পদৰ পৰা 13 পদলৈ। মই পঢ়ি দিওঁ আপোনালোকৰ কাৰণে। মতি 6 অধ্যায় 9 পদৰ পৰা 13 পদলৈ। এই হেতুকে তোমালোকে এইদৰে প্ৰাৰ্থনা কৰা: হে আমাৰ স্বৰ্গত থকা পিতৃ, তোমাৰ নাম পূজনীয় হওক, তোমাৰ ৰাজ্য হওক, যেনেকৈ স্বৰ্গত তেনেকৈ পৃথিৱীতো তোমাৰ ইচ্ছা পূৰ হওক। আমাৰ প্ৰয়োজনীয় আহাৰ আজি আমাক দিয়া। আমাৰ ধৰুৱাহঁতক আমি যেনেকৈ ক্ষমা কৰিলোঁ, তেনেকৈ আমাৰো ধাৰ ক্ষমা কৰা। আমাক পৰীক্ষালৈ নিনিবা, কিন্তু পাপ আত্মাৰ পৰা আমাক ধৰি ৰাখা, কিয়নো ৰাজ্য, মহিমা আৰু পৰাক্ৰম সদা সৰ্বদাই তোমাৰেই হওক, আমেন। ইমানখিনি। যোৱা মঙলবাৰ যাত্ৰাৰ পৰা আজি পুৱালৈ আছিলোঁ। অসমৰ ইটো মূৰৰ পৰা সিটো মূৰ এক চক্কৰ মাৰিলোঁ। উত্তৰ পাৰে আপোনালোকে জানে, অসমৰ উত্তৰ পাৰে জোনাই। এইটো অসমৰ উত্তৰ পাৰটো অন্তিম শেষ জেগা হয়। উত্তৰ পালৰ পৰা জোনাইত যোৱা বুধবাৰে গৈ পালোঁ পুৱা, আৰু বুধবাৰে গৈ পাই আমাৰ মণ্ডলীত, জোনাই মণ্ডলীত যি বিবাহ কাৰ্যসূচী আছিল, সেই বিবাহ কাৰ্যসূচীত যি দায়িত্ব আছিল, সেই দায়িত্ব পালন কৰিলোঁ। আমাৰ ভনী আৰু ভাই, যি আমাৰ মণ্ডলীৰ বৈবাহিক তেওঁলোকৰ সেই সম্বন্ধ। জোনাই মণ্ডলী আমাৰ বৰ্তমান সৰু হৈ আছে, অৱশ্যে 3 ঘৰ মানে আছে আমাৰ আচলতে, তথাপিতো তাতে আমাৰ মণ্ডলী আছে। গতিকে আমাৰ ভাই ভনীসকল আছে, 2-3 জনতকৈ বেছি আছে ভাই ভনী, 10 জনৰ ওপৰত আছে। গতিকে আমি সেই মণ্ডলীক আমি এৰিব নোৱাৰোঁ। গতিকে আমাৰ নিজৰ আপোন ভাই ভনীসকল আছে। জোনাই তেনেকৈ চেমিনাৰ, আমাৰ বৈবাহিক কাৰ্যসূচী শেষ কৰি আবেলি
3:30 বজাত লিডু ট্ৰেইনত উঠিলোঁ আৰু লিডুত গৈ পাওঁ মানে ৰাতি 9টা 9:30 বাজিল তাৰপিছত য'ত জাগুন সেমিনাৰ হৈছিল তাত গৈ পাওঁ মানে ৰাতি 11টা বাজিল 11:30 আৰু গৈ পোৱা ৰাতিৰ পৰাই বৰষুণ যিদিনা মঙলবাৰ ৰাতি ট্ৰেইনত উঠিছোঁ মাছ নিকাৰ পৰা বৰষুণ বিবাহৰ দিনটো কাৰ্যসূচীটো ইমান বৰষুণ আৰু লিডুত গৈ পোৱাটো বৰষুণ জাগনতো বৰষুণ ৰাতি ভিজি সোমাইছোঁ যাৰ ঘৰত সোমাইছোঁ আৰু আমাৰ ভাই ৰবি তেওঁৰ ঘৰত থাকিলোঁ ৰাতি দুই নিশা সেমিনাৰ থকাৰ পৰা আদি কৰি আৰু জাগুন সেমিনাৰ আমাৰ বুধবাৰৰ পৰা আৰম্ভ হৈ যোৱা কালি শেষ কৰিলোঁ বৃহস্পতিবাৰৰ পৰা আৰম্ভ কৰি যোৱা কালি আমি শেষ কৰিলোঁ প্ৰায় 60 জনৰ ওপৰত লোক ঈশ্বৰৰ বাক্য শুনিলে আপোনালোকে প্ৰাৰ্থনাত সহায় কৰাৰ কাৰণে ধন্যবাদ অন্ততঃ 10-12 জন মানুহ এইবাৰ পৰিত্ৰাণৰ নিশ্চয়তা তেওঁলোকে বুজি পাইছে উদ্ধাৰ মুক্তিটো বুজি পালে 10ৰ পৰা 12 জনৰ এনেকুৱা ধৰণে হ'ব তাৰে ভিতৰত নন মানুহ আহিছিলে 15 জন মানুহ নন মানুহ একেবাৰে জীৱনত একো শুনি নোপোৱা মানুহ যিজন আমাৰ ভাই ৰবি তেওঁ সিমেন্ট চাপৰিটো আহিছিল আমাৰ খ্ৰীষ্টিয়ান লাইফ সেমিনাৰত আৰু তেওঁ নিজেই উৎসাহেৰে সেই প্ৰগ্ৰাম আয়োজন কৰিছিল আৰু নন মানুহ তেওঁ 15 জন ঘৰত প্ৰায় আৰু ভাইবিলাকক মিলাই 15 জন মানুহ তেওঁৰ ঘৰত 3 দিন খোৱা বোৱা কৰিছে আৰু তেওঁলোক আহিছিলে টেঙাকাটৰ পৰা ডিব্ৰুগড়ৰ টেঙাকাট তিনচুকীয়া ডিব্ৰুগড় টেঙাকাটৰ পৰা আৰু তাৰ পৰা তেওঁলোকক ভাড়া দি 3 দিন খোৱা বোৱা দি য'ত মই হৈছোঁ তাৰ লগতে একেলগে আমি 10 জন 12 জন পাৰি হৈছে মই অৱশ্যে অকণমান এটা সাইড ৰুমত হৈছোঁ এটা বিছনাত বাকী আমি এটা ঘৰতেই প্ৰায় 20 জন মানুহ আছিলোঁ 3 দিন ধৰি এটা বাথৰুম টয়লেট এটা তেনেকা ধৰণে আৰু এপাকে বাগান আছে লগতে প্ৰাইভেট বাগান কাষতে একদম বাথৰুমৰ লগতে লাগি সেইধৰণে আমি জাগুনত ঈশ্বৰৰ বাক্যৰ প্ৰচাৰ কৰিলোঁ অৱশ্যে 2023 চনত মই জাগুনত গৈছিলোঁ তেতিয়া সেমিনাৰ পাতিছিলোঁ 23 চনত যিমান মানুহ লগ পাইছিলে প্ৰায় মানুহখিনিকে লগ পালোগে আৰু য'ত হৈছিলে এইটো এটা বিলিভাৰ চাৰ্চ হয় জেগাটো অৱশ্যে প্ৰথম অৱস্থাত বাধা বিঘিনি আহিছিলে পাষ্টৰে নিদিম বুলি কৈছিলে জেগাটো কিন্তু ঈশ্বৰে পিছত মিলালে বাৰু এই বাধা আঁতৰিল আৰু তেনেকৈ আমি ঈশ্বৰৰ বাক্য প্ৰচাৰ কৰি আজিৰ পৰা জাগুনত আমাৰ ফেলোশ্বিপ আৰম্ভ হ'ব আজি মই ইছমাইল ভাইক দায়িত্ব দিছোঁ তেওঁ বৰডুমচাৰ পৰা আহিব আৰু মাজে সময়ে চিমিয়ন ভাই আহিব আৰু মাজে সময়ে ময়ো যাম বা আমাৰ বিভিন্ন ধৰণে আমাৰ তাত পাষ্টৰ এজন আছে ভূপেন বুলি তেওঁ বাপ্তিষ্ট পাষ্টৰ তেওঁ আমাৰ নতুন জন্ম পোৱা ভাই হয় তেওঁ কেতিয়াবা চলাব ৰবি ভাই চলাব এই ধৰণে আমি তাতে এটা টিম গঠন কৰিছোঁ গস্পেল টিম জাগুনত জাগুন বহুত ধুনীয়া জেগা সমান জেগা আৰু সাৰুৱা জেগা বহুত চাহ বাগান আছে প্ৰায় খেতি বাতি নহয় ধান খেতি নহয় তাত মাটি কিবা চাহৰ কাৰণে বহুত ফেমাছ আৰু জাগুনৰ অকমান আগতো এটা সেমিনাৰ ঠিক কৰিছে জয়ৰামপুৰ বুলি কয় অৰুণাচল যিটো ওচৰতে তাৰপিছত সিদ্ধা গৈ মাওৰ পৰা গৈ ম্যানমাৰ বৰ্ডাৰ 3 ঘণ্টাৰ পৰা 4 ঘণ্টামান গাড়ীত জাগুনৰ পৰা গ'লে য'ত সেমিনাৰ হৈছিল তাৰ পৰা 4 ঘণ্টামান গ'লে ম্যানমাৰ বৰ্ডাৰ পাৰ নেক্সট টাইম মই ম্যানমাৰ বৰ্ডাৰ গৈ আহিব বিচাৰিছোঁ গাড়ী এখন লৈ আমি যদি 4 ঘণ্টা যাওঁ আকৌ ঘূৰি আহিব পাৰোঁ এই ধৰণে আমাৰ সৌৱাতুৰি প্ৰচাৰ দ্ৰুত গতিত বাঢ়িছে ইয়াৰ পিছত মাজুলীত 2টা সেমিনাৰ আহি আছে আমাৰ এই ধৰণে ঈশ্বৰে সৌৱাতুৰিৰ দুৱাৰ খুলিছে গতিকে আমাৰ ভাই ভনীসকলে কিছুমানে কৈছে প্ৰাৰ্থনাত আছোঁ আপুনি চিন্তা নকৰিব ধন্যবাদ প্ৰাৰ্থনা কৰাৰ কাৰণে নহয়নে গতিকে পৌলৰো তেনেকুৱা সৌৱাতুৰিৰ সহকৰ্মীও আছিল বিৰোধীও আছিল পাচনি কৰ্ম পঢ়িলে বিৰোধীও আছিল ঈশ্বৰে সৌৱাতুৰিৰ অনেক ডাঙৰ দুৱাৰখন খুলিছে বুলি কৈছে কিন্তু বিৰোধীও বহুত আছে বিৰোধী থাকে চবতে মুচিৰো আছিল পৌলৰো বিৰোধী আছিল যিশুৰো বিৰোধী আছিল যিশুৰ ৰাজ্যতো স্কুৰতে যিহুদা আছিল গতিকে আমি চিন্তা কৰিব নালাগে ঈশ্বৰৰ মানুহবিলাকে এইটো যুদ্ধটো ঈশ্বৰৰ হয় আমাৰ নহয় ঈশ্বৰৰ কাম হয় গতিকে ঈশ্বৰে গোটেইখিনি চম্ভালাটো তেওঁৰে দায়িত্ব গতিকে আপোনালোক সকলোকে ধন্যবাদ দিছোঁ এইধৰণে জুনাই উত্তৰ অসমৰ শেষ সীমা আৰু জাগুন আমাৰ কিবা উজনিৰ অন্তিম সীমা জাগুন বৰডুমচা আৰু শদিয়া এইদিকে আচলতে তেনেকৈ আমি প্ৰায় অসম কোণে চুকে কোণে সৌৱাতুৰি আমি চুব পাৰিছোঁ
আৰু ইমান উৎফুল্লিত হৈছে, তাত যিসকলে পৰিত্ৰাণ পাইছে, ইমান মস্ত মুৰ্গী এটা মোক মাৰি খুৱাইছে, আপুনি ইমান আমাক উপকাৰ কৰিলে, আপোনাক কি দিম, ইমান ডাকুৱা মুৰ্গী, অৱশ্যে মই খাব নোৱাৰিছো, ইমান মস্ত মুৰ্গী এজন পাষ্টৰে মোক খুৱাইছে, আপুনি তেওঁৰ ঘৈণীয়েকেও বুজি পালে, তেওঁ বুজি পালে, তাৰপিছত তেওঁৰ ঘৰৰ দহি কিবা দি মানে খুৱাইছে, যি পাৰে উত্তমটো দিবলৈ চেষ্টা কৰিছে, মানে জাজি কল যি পাৰে, অৱশ্যে মই ইমান খোৱাৰ উস্তাদ নহয় বাৰু, যি পাৰে তেওঁলোকে আলহী অতিথি উৎসৰ্গা কৰিছে পাৰাখিনি। কিন্তু প্ৰথম দিনা যথেষ্ট বৰষুণ হৈছিল, সেয়াও ঈশ্বৰৰ ইচ্ছা, কাৰণ তেওঁলোকে বাগান আছে, বাগানটোত আচলতে তেওঁলোকে বৰষুণ নিদিলে কামত গুচি যায়, বৰষুণ দিলে কামত নাযায়, গতিকে ঈশ্বৰে ভাল উদ্দেশ্যতে ৰাখিছে, বৰষুণ এটা ডাৱৰীয়া ভাৱ ৰাখিছে, মানুহবিলাকে বাগানত নোযোৱা হৈ গ'ল। গতিকে 3 দিন ঈশ্বৰৰ বাক্য প্ৰায় 60 ওচৰা-ওচৰি মানে ৰেগুলাৰ শুনিলে, তেওঁলোকৰ টেষ্টিমনি মোৰ ৰেকৰ্ড আছে, আপোনালোকক এটা এটাকে দিম, লাহে ধীৰে ফটো আছে। গতিকে ঈশ্বৰৰ আশীৰ্বাদ আপোনালোকে দেখা পাইছে আপোনালোকৰ চকুৰ আগত। লোক 9:9 যীশুৱে কৈছে, তোমালোকৰ প্ৰাৰ্থনা, তোমালোকৰ দান অথলে নাযায়, নহয়নে? আৰু সেই পৰিত্ৰাণ পোৱাবিলাকে আপোনালোকৰ প্ৰাৰ্থনা, যিসকলে দান দিছে, তেওঁলোকে সহায় কৰিলে, তেওঁলোকে আপোনালোকক অনন্ত নিবাসত গ্ৰহণ কৰিব। কোনোবাই যদি প্ৰাৰ্থনাও কৰিছিল, তাৰ প্ৰাৰ্থনাৰ সহায়ত যদি কোনোবাই বুজি পাইছে, এই বুজি পোৱাজনক আপুনি এতিয়া চিনি নাপাব পাৰে ফিজিকেলি, কিন্তু স্বৰ্গত যীশুৰ ৰাইজত আপুনি তেওঁক চিনি পাব আৰু তেওঁ আপোনাক চিনি পাব, হয়নে? বাইবেলে কৈছে, যীশুৱে কৈছে। গতিকে আমি প্ৰাৰ্থনা কৰাও আমাৰ বাবে অথলে নাযায়। যিকোনো আজি আমাৰ বাইকলৈ আহিছো, মতি 9 আকৌ 6 আকৌ এবাৰ গৈছো, আপোনালোকে হয়তো উলিয়াইছে, মতি 6 মতি 6 মতি 6 মতি 6 মেথিউ চেপ্টাৰ 6 9 পদৰ পৰা আকৌ এবাৰ পঢ়ি দিছো, মতি 6 9 পদৰ পৰা। আজিৰ বিষয়টো প্ৰভু শিক্ষা প্ৰাৰ্থনা। এই হেতুকে তোমালোকে এইদৰে প্ৰাৰ্থনা কৰা, এইটো প্ৰাৰ্থনা কৰা বুলি কোৱা নাই, এইদৰে কৈছে, এই ধৰণে বা এই ধৰণে কৰা বুলি কৈছে, এইটো মুখস্থ কৰি প্ৰাৰ্থনা কৰি থকা বুলি কোৱা নাই। হে আমাৰ স্বৰ্গত থকা পিতৃ, এই ধৰণে, ধৰণটো বুজাইছে, বিষয়বস্তু কি কি থাকিব, আমাৰ স্বৰ্গত থকা পিতৃ প্ৰথমতে থাকিব, তাৰপিছত দ্বিতীয়তে তোমাৰ নাম পূজনীয় হওক, তেওঁৰ গৌৰৱ কৰাটো বিষয় এটা থাকিব, তাৰপিছত তোমাৰ ৰাজ্য হওক 3 নম্বৰ বিষয়, ঈশ্বৰৰ ৰাজ্য এটা বিষয় থাকিব প্ৰাৰ্থনাত, যেনেকৈ স্বৰ্গত তেনেকৈ পৃথিৱীতে তোমাৰ ইচ্ছা পূৰ হওক। 4 নম্বৰতে ঈশ্বৰৰ ইচ্ছা এটা বিষয় থাকিব। 5 নম্বৰতে আমাৰ আহাৰ, প্ৰয়োজনীয় আহাৰ, আজি আমাক দিয়া আহাৰ 6 নম্বৰ। 7 নম্বৰতে আমি আমাৰ ধৰুৱাহঁতক আমি যেনে ক্ষমা কৰিলো তেনেকৈ আমাৰো ধাৰ ক্ষমা কৰা 7 নম্বৰ। 8 নম্বৰতে শয়তানৰ পৰীক্ষাৰ পৰা আমাক বচোৱা, পাপ আত্মাৰ পৰা আমাক ধৰি ৰাখা, কিয়নো ৰাজ্য মহিমা পৰাক্ৰম সদা সৰ্বদাই তোমাৰে হওক, আমেন। 13 পদলৈ। গতিকে যীশুখ্ৰীষ্টৰ শিষ্যবিলাকে এই যীশুৰ ওচৰত আবেদন কৰিছিল, যীশুৰ ওচৰত ৰিকুৱেষ্ট কৰিছিল যে আমাক প্ৰভু শিক্ষা প্ৰাৰ্থনাটো আপুনি আচলতে প্ৰভু শিক্ষা নহয়, কেনেকৈ প্ৰাৰ্থনা কৰিব লাগে আপুনি আমাক শিক্ষা দিয়ক, শিকাওক প্ৰাৰ্থনা কেনেধৰণে কৰিব লাগে। শিষ্যসকলে এই ৰিকুৱেষ্টটো যীশুৰ ওচৰত কৰিছিলে। গতিকে যীশুৱে যিটো প্ৰাৰ্থনাৰ তেওঁ শিকাইছিলে, কেনেকৈ প্ৰাৰ্থনা কৰিব লাগে, এই প্ৰভু শিক্ষা প্ৰাৰ্থনাৰ শিকোৱাৰ ইণ্টেনশ্যনটো কি আছিলে, যীশুৰ প্ৰাৰ্থনা শিকোৱাৰ উদ্দেশ্যটো কি আছিলে? উদ্দেশ্যটো আচলতে এইটো নাছিল যে এইখিনি তোমালোকে পুনৰাবৃত্তি কৰি মুখস্থ কৰি মাতি থাকিবা, সেইটো ইণ্টেনশ্যনত যীশুৱে দিয়া নাই। যেনেকৈ নাবাচিবা একেটা কথাকে দিন বৰ মাইকত গাই থাকে, কিছুমান বুদ্ধিষ্ট বা আন ধৰ্মৰ বিলাকে চুলুক মাৰি থাকে, চুলুক, তেনেধৰণৰ চুলুকৰ দৰে একেটাকে সেই পূৰ্বজন্মৰ পৰা জীৱনটো শেষলৈকে একেটা চুলুককে মাৰি থকা, সেই উদ্দেশ্যত যীশুৱে শিষ্যসকলক সেই প্ৰাৰ্থনাটো দিয়া নাছিল। পুনৰাবৃত্তি নকৰিব বুলি ওপৰত লিখা আছে মতি 6:8-9 পদত। অনৰ্থক পৰজাতিবিলাকৰ নিচিনা পুনৰাবৃত্তি নকৰিবা, মন্ত্ৰ চুলুক মাৰা দি মাৰি থাকিবলৈ মুখস্থ কৰি, যেনেকে আন ধৰ্মৰ বিলাকে মন্ত্ৰ মুখস্থ কৰে আৰু মাৰি থাকে সেই একেটা মন্ত্ৰকে গোটেই জীৱন পূজা পাতলত, তেনেকুৱা ধৰণে এইটো কৰিবলৈ যীশুৱে শিকোৱা নাছিল।
তেওঁ কৈছে ইন দিস মেনাৰ, এই ধৰণে প্ৰাৰ্থনা কৰা, এই ধৰণটো কৈছে, এক্সাম্পল দেখাইছে। গতিকে এইটো মুখস্থ কৰি প্ৰাৰ্থনা কৰা বুলি ক'লে বেলেগ কথা আছিল, সেইটোকে মুখস্থ কৰি গাই থাকিব লাগিব। কিন্তু এই ধৰণে প্ৰাৰ্থনা কৰা বুলি কৈছে, ধৰণটো কৈছে। গতিকে প্ৰভুৱে তেওঁ আমাক কেতিয়াও কোৱা নাই এইটো মুখস্থ কৰি তোমালোকে মাতি থাকিবা বুলি কোৱা নাই। তেওঁ আমাক কৈছে যে এই ধৰণে এক্সাম্পল, আচলতে এই মেনাৰ, এই চিষ্টেমত, এই বিষয়বিলাকৰ ওপৰত প্ৰাৰ্থনা কৰা, বিষয় বস্তুবিলাক। গতিকে প্ৰাৰ্থনা যি প্ৰভুৱে মোক শিকাইছে সেইটো হৈছে শুদ্ধ শৃংখলা, শুদ্ধ বিষয় আৰু এটা চিষ্টেমেটিক প্ৰক্ৰিয়া, কেনেকৈ ঈশ্বৰৰ সন্তানে প্ৰাৰ্থনা কৰা উচিত প্ৰভুৱে মোক শিকাইছে। আমি এই মতি 6 ধৰি থাকিম, কিন্তু আন এটা আমি লোক 11 গৈছো। ইয়াতে চিন এটা দি থম, আহক, কাৰণ আমি ইয়ালৈ উভতি আহিম। লোকৰ লগত লোক কম্পেয়াৰ কৰি চাওঁ, প্ৰভু শিক্ষা প্ৰাৰ্থনাত লোকে কি বুলি ৰেকৰ্ড কৰিছে। লোক 11 লোক 11 লোক 11 লোক 11 লোক 11 3 পৰা 4 পদ, 3 আৰু 4 পদ, 3 আৰু 4 পদ, লোক 11 3 আৰু 4 পদ, লোক 11 3 আৰু 4 পদ। আপোনালোকে শাস্ত্ৰখন মেলিব, কাৰণ আমি কম্পেয়াৰ কৰি চাম, তুলনা কৰি চাম, মতিয়ে কি বুলি প্ৰভু শিক্ষা প্ৰাৰ্থনাটো ৰেকৰ্ড কৰিছে আৰু লোকে কি বুলি ৰেকৰ্ড কৰিছে। আৰু যদি মুখস্থই কৰিব লাগে, দুইটা একে নহ'লে আমি কেনেকৈ মুখস্থ কৰিম, উল্টা পুল্টা হ'ব। গতিকে এইটো মুখস্থৰ বিষয় হয়নে সঁচাকে? লোক 11 3 আৰু 4 পদ আমি একেলগে পঢ়ো। 3 আৰু 4 পদ। আমাৰ প্ৰয়োজনীয় আহাৰ দিনে দিনে আমাক দিয়া আৰু আমাৰ পাপ ক্ষমা কৰা, কিয়নো আমিও নিজৰ দৰোৱাক ক্ষমা কৰো, আৰু আমাক পৰীক্ষালৈ নিদিবা। এইখিনি মনত ৰাখক আৰু মতি 6 উভতি আহক। একে আছিল না বিষয়টো? একজেক্ট একেধৰণে ৰেকৰ্ড কৰিছে না? আপুনি মতি 6 উভতি আহক। ইয়াত কি কৈছে? প্ৰভু শিক্ষা প্ৰাৰ্থনাটো ইয়াত বেলেগকে কৈছে। ইয়াত কৈছে, হে আমাৰ স্বৰ্গত থকা পিতৃ, ইয়াত লাম্বাকে লিখিছে, তোমাৰ নাম পূজনীয় হওক, তোমাৰ ৰাজ্য হওক, যেনেকৈ স্বৰ্গত তেনেকৈ পৃথিৱীতো তোমাৰ ইচ্ছাপূৰ হওক। আমাৰ প্ৰয়োজনীয় আহাৰ আজি আমাক দিয়া, আমাৰ দৰোৱাহঁতক আমি যেনেকৈ ক্ষমা কৰিলো তেনেকৈ আমাৰো ধাৰ ক্ষমা কৰা, আমাক পৰীক্ষালৈ নিদিবা, কিন্তু পাপ আত্মাৰ পৰা আমাক ধৰি ৰাখা, কিয়নো ৰাজ্য, মহিমা আৰু পৰাক্ৰম সদা সৰ্বদাই তোমাৰেই হওক, আমেন। গতিকে একজেক্টলি নহয়, চাওক, প্ৰভু শিক্ষা, প্ৰভু প্ৰাৰ্থনা যিটো প্ৰভুৱে শিকাইছিল, ইয়াত যিটো প্ৰভুৱে আমাক শিকাইছে, কিন্তু আমি যদি দুইটাক যদি কেয়াৰফুলি কম্পেয়াৰ কৰি চাওঁ, তুলনা কৰি চাওঁ, দুইটা প্ৰভু শিক্ষাৰ প্ৰাৰ্থনা, আমি কি দেখা পাওঁ যে দুইটা একে নাছিল। একেটাই প্ৰভু শিক্ষা প্ৰাৰ্থনা। প্ৰভু শিক্ষা যিটো প্ৰাৰ্থনা মতিয়ে যিটো ৰেকৰ্ড কৰিছে, যীশুৰ শিষ্য আছিল নহয়নে? মতি যীশুৰ শিষ্য আছিল। তেওঁ আৰু প্ৰভু শিক্ষা প্ৰাৰ্থনা ডক্টৰ লোক যোনে ৰেকৰ্ড কৰিছে, তেওঁ পৌলৰ লগত একেলগে কাম কৰিছিল, পাচনি পৌলৰ লগত নহয়নে? লোক। মতি কোন আছিল? মতি আকৌ যীশুৰ শিষ্য আছিল। দুটাৰ মাজত অলপ পাৰ্থক্য আছে। সেই অনুপাতে পৌলৰ লগৰীয়া লোক আৰু যীশুৰ শিষ্য মতি একে নাছিল। দুইটাৰ প্ৰভু শিক্ষা প্ৰাৰ্থনাৰ ৰেকৰ্ডটো একে নাছিল, লিখনিটো একে নাছিল, একজেক্টলি একে নাছিল, একজেক্টলি চেম নাছিল। তাৰ মানে ইয়াৰ দ্বাৰা কি বুজি পাওঁ? তেওঁলোকে এই প্ৰভু শিক্ষা প্ৰাৰ্থনাটো এটা ব্যক্তিগত জীৱনতহে কৰিছিলে, ৰাজহুৱা হিচাপত কৰা নাই। কাৰণ একে নহয়, একেলগে তেওঁলোকে গোট খাই কেনেকে প্ৰাৰ্থনা কৰিব? মণ্ডলী হিচাপত তেওঁলোকে পাচনিবিলাক একেলগে গোট খাই কেনেকে মুখস্থ কৰিব? কাৰণ লোকে বেলেগকে লিখিছে, মতিয়ে বেলেগকে লিখিছে। মণ্ডলী হিচাপত কেনেকে একেলগে গাব? এইটো অসুবিধা আছে, গাব নোৱাৰিব, বেলেগ বেলেগ কণ্টেইনাৰ লিখা আছে। গতিকে তেওঁলোকে এই প্ৰাৰ্থনাটো ৰাজহুৱাভাৱে মণ্ডলী একেলগে মুখস্থ কৰি মাতি প্ৰাৰ্থনা কৰা নাছিল যীশুৰ শিষ্যসকলে, পাচনীসকলে, বা তেওঁলোকৰ এই বিষয়টো মাত্ৰ ব্যক্তিগত জীৱনৰ এটা প্ৰাৰ্থনাৰ বিষয়বস্তু আছিল বা প্ৰক্ৰিয়া বা চিষ্টেম আছিল। গতিকে তেওঁ আমাক যি মুখ্য বিষয় আৰু মূল বিষয়বস্তু প্ৰাৰ্থনাৰ ওপৰত শিকাইছে বা আমাক বুজাইছে যে আমি ঈশ্বৰলৈ কি বিষয়ৰ ওপৰত
চিঞৰা উচিত, ঈশ্বৰৰ ওচৰত কান্দা উচিত, কি বিষয়ৰ ওপৰত ঈশ্বৰক আমি চিঞৰা উচিত বা ঈশ্বৰৰ ওচৰত নিবেদন কৰা উচিত। আহক আমি সেই বিষয়বিলাক অলপমান গৱেষণা কৰি চাওঁ। প্ৰভু শিক্ষা প্ৰাৰ্থনা। গতিকে ঈশ্বৰ যাক আমি প্ৰাৰ্থনা কৰো, নহয় নে? কাক আমি প্ৰাৰ্থনা কৰো? আমাৰ প্ৰাৰ্থনা ঈশ্বৰক আমি কৰো। ইয়েছ। গতিকে বিষয় বস্তুটো, প্ৰাৰ্থনাৰ ৰিকুৱেষ্টটো, প্ৰাৰ্থনাৰ বিষয়টো ইয়াত আমি 7টা পাইছো। প্ৰভু শিক্ষাত 7টা বিষয় আছে। 3টা ঈশ্বৰৰ বিষয় আৰু 4টা আমাৰ প্ৰয়োজনীয় বিষয়। আপোনাক চাব, প্ৰভু শিক্ষা প্ৰাৰ্থনা আকৌ এবাৰ আছো মতি 6 3টা ঈশ্বৰ বিষয়ক বিষয় আৰু বাকী 4টা আমাৰ প্ৰয়োজনীয় বিষয়। ঈশ্বৰ বিষয়ক বিষয় কি কি আছে মই আপোনালোকক আকৌ এবাৰ গৈছো। এই হেতুকে তোমালোকে এইদৰে প্ৰাৰ্থনা কৰা, হে আমাৰ স্বৰ্গত থকা পিতৃ, তোমাৰ নাম প্ৰয়োজনীয় হওক। 1 নম্বৰ ঈশ্বৰ বিষয়ক বিষয়, ঈশ্বৰৰ নাম গৌৰৱ কৰাটো পূজনীয় হওক। পূজনীয় মান hallowed be your name, তোমাৰ নাম গৌৰৱ হওক আমাৰ জীৱনত। প্ৰথম ঈশ্বৰৰ নাম গৌৰৱ বিচৰা। 2 নম্বৰ তোমাৰ ৰাজ্য হওক, এইটো ঈশ্বৰৰ ৰাজ্য। তাৰপিছত যেনেকৈ স্বৰ্গত তেনেকৈ পৃথিৱীত তোমাৰ ইচ্ছা কৰক, তাৰপিছত ঈশ্বৰৰ ইচ্ছা। এইখিনি 3টা বিষয় আমি ঈশ্বৰৰ লগত ৰিলেটেড বিষয় প্ৰাৰ্থনাটো। তাৰপিছত তলৰ পালৰ পৰা লিখিছে 4টা বিষয়। আমাৰ প্ৰয়োজনীয় আহাৰ আজি আমাক দিয়া, এইটো আমাৰ প্ৰয়োজনীয় বিষয়। আমাৰ দৰোৱাটো আমি যেনে ক্ষমা কৰিলো, আমাৰ উদ্ধাৰ তেনে ক্ষমা কৰা, এইটো আমাৰ বিষয়। 2 নম্বৰ 2টা বিষয় আমাৰ হ'ল। 3টা আমাক পৰীক্ষালৈ নিনিবা, এইখিনি। তাৰপিছত তোমাৰ কিয়নো ৰাজ্য মহিমা তোমাৰ, এইখিনি 4টা আমাৰ নেচেচাৰী, আমাৰ প্ৰয়োজনীয় বিষয়। গতিকে প্ৰাৰ্থনাৰ বিষয়টো যদি আমি কেয়াৰফুলি যদি চাওঁ, ভালকে মনোযোগেৰে চাওঁ, যে বিশেষকৈ প্ৰথমতে কোনটো বিষয় আহে আমাৰ প্ৰাৰ্থনাৰ জীৱনত? ফাৰ্ষ্ট গড, ঈশ্বৰ আমাৰ জীৱনত ফাৰ্ষ্ট আহা দৰকাৰ। ফাৰ্ষ্ট গড, ঈশ্বৰ আমাৰ জীৱনত ফাৰ্ষ্ট হোৱা দৰকাৰ, নহয়নে? ঈশ্বৰ প্ৰথমতেই অগ্ৰাধিকাৰ হোৱা উচিত। তাৰপিছত বাকীখিনি মানুহৰ বিষয়টো ছেকেণ্ডত অহা উচিত। গতিকে মানুহ ফাৰ্ষ্ট নহয়, ঈশ্বৰ ফাৰ্ষ্ট। দ্বিতীয়তে আমি মানুহ হয় প্ৰাৰ্থনাৰ বিষয়টো। সেইটো ইয়াৰ পৰা আমি শিকিব পাৰো। গতিকে আমি যদি ভালকে যদি অনুভৱ কৰিব বিচাৰো, অগ্ৰাধিকাৰ যিটো বিষয়টো আমি প্ৰথমতে সদায় কৰা উচিত, দিয়া উচিত, এইটো হৈছে আমাৰ দৈনন্দিন জীৱনত যিটো নেকি অগ্ৰাধিকাৰ প্ৰাপ্ত আৰু আমাৰ প্ৰাৰ্থনাৰ বিষয়টো। গতিকে তেওঁৰ ঈশ্বৰৰ মহিমা কি কৈছে, তোমাৰ যেনেকৈ স্বৰ্গত তেনেকৈ পৃথিৱীত তোমাৰ নাম পূজনীয় হওক। ঈশ্বৰৰ নামটো পূজনীয় কৰিবলৈ হলে, ঈশ্বৰৰ নামটো গৌৰৱ কৰিবলৈ হলে, পূজনীয় কৰিবলৈ হলে, সেইটো হৈছে আমাৰ জীয়াই থকাৰ ফাৰ্ষ্ট প্ৰায়ৰিটি। আমি ঈশ্বৰৰ নামটো কেনেকে পূজনীয় কৰিম এই বিশ্বত? যীশুৱে কৈছে মোৰ দেউতা সকলোতকৈ মহান, হয় না? সকলোতকৈ, মাই ফাদাৰ ইজ গ্ৰেটাৰ দেন অল। গতিকে ঈশ্বৰৰ নামটো পূজনীয় কেনেকে কৰিম? সবচে হায়েষ্ট তেওঁক কেনেকে মই ৰাখিম হায়েষ্ট লেভেলত? সেইটো হৈছে আমাৰ জীৱনৰ প্ৰথম লক্ষ্য। প্ৰাৰ্থনাৰ পৰা আমি শিকিব পাৰিছো, প্ৰভু শিক্ষা প্ৰাৰ্থনাৰ পৰা ঈশ্বৰৰ গৌৰৱটো বিচৰাটো। তাৰপিছত দ্বিতীয়তে ছেকেণ্ডত আহিব আমাৰ ডিমাণ্ডবিলাক। ঈশ্বৰৰ পৰা আমি কি ডিমাণ্ড কৰিছো, ৰাইট? আমাৰ লাগাবিলাক ঈশ্বৰক কি ক'ম? ফাৰ্ষ্টটো তেওঁৰ গৌৰৱ বিচৰা। প্ৰথম গ্ৰন্থিয়া 10:31 কৈছে তোমালোকে ভোজন বা পাণ যি কৰ্ম কৰা ঈশ্বৰৰ গৌৰৱৰ কাৰণে কৰা। মতি 6:33 যীশুৱে কৈছে প্ৰাৰ্থনাৰ বিষয়ে, প্ৰথমতে কিন্তু প্ৰথমতে তোমালোকে ঈশ্বৰৰ ৰাজ্য আৰু ধাৰ্মিকতা বিচৰা, তাতে সকলো তোমালোকক দিয়া হ'ব। প্ৰথমতে ঈশ্বৰৰ ৰাজ্য আৰু ধাৰ্মিকতা বিচৰা, তাতে এই সকলো তোমালোকক দিয়া হ'ব। প্ৰথমতে ঈশ্বৰৰ ৰাজ্য আৰু ধাৰ্মিকতা বিচৰা। ইয়েছ, চাওক আমি প্ৰথম লাইনটো চাওঁ। আমি মতি 6:9 চাইছো, 9 একেলগে পঢ়িম। আমি ফাৰ্ষ্ট লাইনটোকে এক্সপ্লেনেশ্যন অলপমান এইটোকে জানিব চেষ্টা কৰো, কি ক'ব বিচাৰিছে 9 আহক আমি একেলগে পঢ়ো একবাৰ। 9 এই হেতুকে তোমালোকে এইদৰে প্ৰাৰ্থনা কৰা, হে আমাৰ স্বৰ্গত থকা পিতৃ,
তোমাৰ নাম পূজনীয় হওক। ইংৰাজীত লিখা আছে hallowed be your name, তোমাৰ নাম গৌৰৱ হওক মোৰ জীৱনত। মোৰ নহয়, মোৰ নাম গৌৰৱ নহয়, ঈশ্বৰৰ নামটো গৌৰৱ হওক, হয় নে? গতিকে এই ধৰণে আমাৰ ফাদাৰ হেভেন, স্বৰ্গত থকা পিতৃৰ নামটো আমি গৌৰৱ কেনেকে কৰিব পাৰিম? গতিকে আপুনি যদি 10 আইগালৈ যদি যায়, 10 আইগা যাত্ৰা পুস্তক 20 অধ্যায়ত আছে 10 কমাণ্ডমেণ্ট, তাত লিখা আছে যে 3 নম্বৰ আইগাটো আছিলে যে ঈশ্বৰৰ নাম দুৰ্ব্যৱহাৰ নকৰিবা, যহোৱা ঈশ্বৰৰ নামটো অপব্যৱহাৰ নকৰিবা। ইয়াৰ মিনিংটো কি? ঈশ্বৰৰ নাম অপব্যৱহাৰ কৰা মানে কি? তাৰ মানে আন ভাষাত ঈশ্বৰৰ নামটো তোমালোকে বেইনামী নকৰিবা, বা তোমালোকৰ বেয়া আচৰণ বেয়া ব্যৱহাৰৰ কাৰণে ঈশ্বৰৰ নামটো অৱনমিত নকৰিবা, তললৈ গিৰাই নিদিবা, ঈশ্বৰক সন্মানীয় কৰি ৰাখিবা। গতিকে ঈশ্বৰে নিজৰ নামটোক লৈ বহুত চিন্তা কৰে। তেওঁৰ নাম যেনেকে এটা খানদানৰ মান সন্মান, ৰাজকীয় এটা পৰিয়ালৰ খানদানৰ এটা ল'ৰাৰ অপকৰ্মৰ দ্বাৰা গোটেই খানদানৰ বৰবাদ কৰি দিব পাৰে, নাম মাটিত মিলাই দিব পাৰে, বৰবাদ কৰি দিব পাৰে, এটা সন্তানৰ বেয়াৰ কাৰণে এটা ৰাজকীয় পৰিয়ালৰ সন্মান নষ্ট কৰিব পাৰে। ইংলেণ্ডৰ ৰাজকীয় পৰিয়ালৰ সন্মান, ইংলেণ্ডৰ তেওঁলোকৰ যিটো ল'ৰা ছোৱালী বিয়াৰ পিছত তেওঁলোকে বৰবাদ কৰি দিছিলে এটা সময়, নহয়? ঈশ্বৰৰ নামটো ঈশ্বৰে বহুত চিন্তা কৰে, মোৰ নামটো যাতে তললৈ অসন্মান নকৰে, মোৰ নাম যাতে তললৈ গুচি নাযায়। গতিকে যিসকলে ঈশ্বৰৰ নাম অৱনমিত কৰিব, ঈশ্বৰৰ নামটো অপমান কৰিব, অপবিত্ৰ কৰিব, তেওঁ ৱাৰ্ণিং দিছিলে, ইজৰাইলক ৱাৰ্ণিং দিছিলে, মোক মৰ্যাদা কৰা সকলক মই মৰ্যাদা কৰিম আৰু মোক তুচ্ছ কৰা সকলক মই তুচ্ছ কৰিম, হয় নে? প্ৰথম চামুৱেল 2 অধ্যায়ত কৈছিলে, ৱাৰ্ণিং দিছিলে। হয়, গতিকে তেওঁ ধ্বংস কৰিম বুলি কৈছিলে ইজৰাইলক। যিসকলে মোৰ নাম অৱনমিত কৰিব, মোক অপমানিত কৰিব, মোৰ নামটো, মই ইজৰাইলৰ মাজৰ পৰা তেওঁলোকক প্ৰাণদণ্ডৰে দণ্ডিত কৰিম, কেপিটেল পানিছমেণ্ট দিম, ধ্বংস কৰি দিম তেওঁলোকৰ খানদান পৰিয়ালৰ সৈতে। পুৰণা নিয়মৰ ইজৰাইলক ৱাৰ্ণিং দিছিল এই ধৰণে। গতিকে আমি অনেকবাৰ এনেকুৱা ঘটনা দেখিছো, ঈশ্বৰৰ নামটো ডেমেজ কৰি দিয়া, ঈশ্বৰৰ খানদান, ঈশ্বৰৰ পৰিয়ালৰ, ঈশ্বৰৰ খ্যাতি, ঈশ্বৰৰ নামটো, ৰিপুটেশ্যনটো খ্ৰীষ্টিয়ান বিলাকৰ বেয়া লাইফৰ কাৰণে, বেয়া জীৱনৰ কাৰণে ঈশ্বৰৰ নামটো বেইনাম কৰা, বেইজত কৰা বহুতবাৰ বাইবেলত উদাহৰণ আছে। খ্ৰীষ্টিয়ান জীৱন বেয়া জীৱন কৰাৰ কাৰণে যি মহান ঈশ্বৰ, তেওঁৰ নামটো অনেক ক্ষেত্ৰত বেইজতি কৰা আমি পৰজাতিৰ মাজত দেখা পোৱা উদাহৰণ বাইবেলত বহুত আছে। গতিকে আমি আহক বাইবেলৰ এটা পদ চাম, জিজকেল 36 অধ্যায়, জিজকেল 36 অধ্যায়, পুৰণা নিয়ম বাইবেল, জিজকেল 36 অধ্যায়, 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 36 অধ্যায় 20 পদ, 36 অধ্যায় 20 পদ, জিজকেল 36 অধ্যায় 20 পদ। জিজকেল 36 অধ্যায় 20 পদ। আহক আমি চাইছো বাইবেল শাস্ত্ৰখন, জিজকেল 36 অধ্যায় 20 পদ। আৰু তেওঁবিলাক 36 20 পদ, 36 অধ্যায় 36 চেপ্টাৰ 20 পদ। আৰু তেওঁবিলাক যি জাতিবিলাকৰ গুৰিলৈ গ'ল, সেই জাতিবিলাকৰ গুৰিলৈ গৈ তেওঁবিলাকে মোৰ পবিত্ৰ নাম অপবিত্ৰ কৰিলে, কিয়নো লোকে তেওঁবিলাকৰ বিষয়ে কৈছিল, সিহঁত জিহুৱাৰ প্ৰজা আৰু তেওঁৰে দেশৰ পৰা ওলাই অহা লোক। গতিকে ইজৰাইলৰ এই দশাটো আপোনালোকে নিশ্চয় জানে, যেতিয়া তেওঁলোকে খ্ৰীষ্টক বৰ্জন কৰাৰ কাৰণে, খ্ৰীষ্টক অগ্ৰাহ্য কৰাৰ কাৰণে খ্ৰীষ্টাব্দ 70 শতিকাত তেওঁলোকক নিজৰ দেশৰ পৰা দেশান্তৰিত কৰিছিল ৰোমান সম্ৰাট টাইটাছে। আৰু সেই পুৰণা নিয়মত যি অভিশাপৰ কথা কৈছিল অবাধ্য হলে, সেই অভিশাপ
হাও ইহুদী জাতিৰ ওপৰত পৰি গ'ল। কেতিয়াবা পৰিয়াল হিচাপতো হাও লাগে, কেতিয়াবা ব্যক্তিগত জীৱনতো হাও লাগে, কেতিয়াবা জাতি হিচাপতো হাও লাগে, ঈশ্বৰৰ অভিশাপটো লাগি যায় বাইবেলটো যদি আমি চাওঁ। গতিকে ভয়ংকৰ ৰূপে তেওঁলোকে হাও পোৱা হৈছিল। গতিকে তেওঁলোকক নিজৰ দেশৰ পৰা দেশান্তৰ কৰা হৈছিল 2000 বছৰ, আৰু 2000 বছৰ য'ত তেওঁলোকে ভিক্ষাৰী অগৰি লৈ ঘূৰি ফুৰি আছিল, সেই সময়ত ঈশ্বৰৰ যহোৱাৰ পবিত্ৰ নাম অৱনমিত হৈছিল, অপমানিত হৈছিল। অপমান হয়নে? এই জাতি ঈশ্বৰৰ বোলে এতিয়া ভিক্ষাৰী হৈছে, এই জাতিটো কাম নাইকিয়া জাতি বোলে, ঈশ্বৰৰ মানুহ বোলে এইখিনি বোলে, এনেকুৱা অৱস্থা। চাচোন ইয়াত এইধৰণে গোটেই বিশ্বত ঠাট্টা মস্কৰাৰ কৰাৰ বিষয় হৈ পৰিছিল ইহুদী জাতি এটা সময়ত, আৰু তাৰ বিনিময়ত ঈশ্বৰ যহোৱাৰ নামটো অপমান হৈছিল। গতিকে যিহুদীবিলাকৰ ঈশ্বৰ বুলি তেওঁলোকে যি বিশ্বাস কৰা বুলি তেওঁলোকে দাবী কৰিছিল, আমি ঈশ্বৰৰ মানুহ বুলি তেওঁলোকে কৈছিল, হয়, সেইটো আমি দেখা পাইছো যে তেওঁলোকে আচলতে তেওঁলোকৰ যিটো ফলচিটি, ভুল জীৱন, ৰং লাইফ, যিসকলে কয় ঈশ্বৰৰ মানুহ, কিন্তু তেওঁলোকে জীৱনটো ভুলকে কৰাৰ কাৰণে ঈশ্বৰৰ নামটো নিন্দনীয় হৈছিল পৰজাতিৰ মাজত। একেই কথা এতিয়াও অকল ইজৰাইলৰ ক্ষেত্ৰতে নহয়, বৰ্তমানো তেনেকুৱা বহুত কেছ হৈ আছে। গতিকে এতিয়াও নামধাৰী চৌকল খ্ৰীষ্টিয়ান, নহয়নে? চৌকল খ্ৰীষ্টিয়ান, স্বঘোষিত খ্ৰীষ্টিয়ান, আত্মঘোষিত খ্ৰীষ্টিয়ান, আত্ম দাবী কৰা খ্ৰীষ্টিয়ান, তেওঁলোকে ঈশ্বৰৰ নামটো মক্কাৰী কৰি পেলাইছে। ঈশ্বৰৰ নামটো মক্কাৰী মানে অপমান আৰু হাঁহিয়তাৰ বিষয় কৰি পেলাইছে পৰজাতিৰ আগত, বিশ্বৰ আগত। আহক আমি ৰোমিয়া 2:2 গৈছো। ৰোমিয়া 2:2 Romans chapter 2, Romia 2:2, Romia 2:2, 17 পদ, Romans chapter 2 verse 17, Romia 2:2 17 পদ, 2:17 পদ, 2:17 পদ। তুমি যদি যিহুদী বুলি প্ৰখ্যাত হৈছা আৰু বিধানত নিৰ্ভৰ কৰিছা, ঈশ্বৰৰ গৌৰৱ কৰিছা আৰু বিধানৰ পৰা শিক্ষা পোৱাত তেওঁৰ ইচ্ছা জানিছা আৰু উত্তমবোৰ মঞ্জুৰ কৰিছা আৰু বিধানত জ্ঞানৰ আৰু সত্যৰ আকাৰ পোৱাত নিজকে অন্ধবিলাকৰ পথদৰ্শক, আন্ধাৰত থকাবিলাকলৈ পোহৰ, অজ্ঞানক জ্ঞান দিওঁতা আৰু শিশুবিলাকৰ গুৰু বুলি মানিছা, তেন্তে সেই লোকক শিকাওঁতা তুমি নিজকে শিক্ষা নিদিয়ানে? হে চুৰ নকৰিবলৈ ঘোষণা কৰা জন, তুমি চুৰ কৰা নে? হে বেবিচাৰ নকৰিবলৈ কোৱা জন, তুমি বেবিচাৰ কৰা নে? হে দেৱমূৰ্তিবোৰক ঘিণ কৰা জন, তুমি দেৱালয় লুট কৰা নে? হে বিধানত গৌৰৱ কৰা জন, তুমি বিধান উলংঘন কৰি ঈশ্বৰৰ অমৰ্যাদা কৰা নে? 24 পদ আমি একেলগে পঢ়ো। কিয়নো যেনেকৈ লিখা আছে তেনেকৈ ঈশ্বৰৰ নাম তোমালোকৰ কাৰণেই পৰজাতিবিলাকৰ মাজত নিন্দিত হৈছে। পৰজাতিৰ মাজত ঈশ্বৰৰ নামধাৰী খ্ৰীষ্টানবিলাকৰ কৰ্মকাণ্ডই ঈশ্বৰৰ নামটো নিন্দনীয় কৰিছে পৰজাতিৰ মাজত। গতিকে এতিয়াও বৰ্তমান এইটো চলি আছে। তেওঁলোকে কয় আমি ঈশ্বৰক জানিলো, আমি নতুন জন্ম পালো, আমি ঈশ্বৰৰ মানুহ, কিন্তু তেওঁলোকৰ জীৱনটো, লাইফটো, প্ৰেক্টিকেল লাইফটো কেনেকুৱা পৰজাতিৰ মাজত, এই সমাজত, এই সংসাৰত কেনেকুৱা যাপন কৰি আছে তেওঁলোকে। আৰু সেইটো কাৰণেই ইয়াতে পৌলে যিহুদীবিলাকৰ এই দুষ্টামি, যিহুদীবিলাকৰ যিটো কুকাণ্ড ইয়াত উনুকিয়াই দিছে তেওঁলোকক 17 পদৰ পৰা।
তুমি যদি যিহুদী বুলি বিখ্যাত হৈছা, বিধান আছে বুলি গৰ্ব কৰিছা, সৰুৰ পৰা ঈশ্বৰক জানিলো, আগৰ পৰা ঈশ্বৰৰ মানুহ বুলি গৌৰৱ কৰিছা, ভাল কৰিছা। আৰু বিধানৰ পৰা শিক্ষা পাইছা, ভাল ভাল কথা শিকিছা, ঈশ্বৰৰ ইচ্ছাবিলাকো জানিছা, উত্তম উত্তমবোৰ ভাল বুলি জানিছা, আৰু বিধানত জ্ঞানৰ আৰু সত্যৰ আকাৰ পোৱাত নিজকে অন্ধবিলাকৰ পথ দৰ্শক, নিজকে উস্তাদি বুলি মানিছা, আৰু আন্ধাৰত থকাবিলাকলৈ পোহৰ, অজ্ঞানক জ্ঞান দিওঁতা বুলি, শিশুবিলাকৰ গুৰু বুলি মানিছা, তেতিয়াহ'লে পৌলে কৈছে যিহুদীবিলাকক, তেন্তে সেই লোকক শিকাওঁতা তুমি নিজকে শিক্ষা নিদিয়ানে? সেই চুৰ নকৰিবলৈ কোৱাজন তুমি চুৰ কৰা নে? হয়, তোমালোকৰ কাৰণেই পৰজাতিবিলাকৰ মাজত ঈশ্বৰৰ নামটো নিন্দিত হৈছে। যিহুদীবিলাকৰ কুকাণ্ড। আজিৰ দিনতো বহুত তেনেকুৱা চৌকল খ্ৰীষ্টিয়ান, যিবিলাক নতুন জন্ম নোপোৱা তেনেকুৱা সমাজ আছে, তেওঁলোকৰ কাৰণে এনেকুৱা ঈশ্বৰৰ নামটো নিন্দনীয় হৈছে। গতিকে আমি যেতিয়া সঁচা আৰু মিছাক চিনি নোপোৱা হৈ যাম আমাৰ জীৱনত, আন ভাষাত কি ক'ব, ৰাইট আৰু ৰং, শুদ্ধ আৰু অশুদ্ধ, ৰাইট আৰু ৰংটো যেতিয়া আমাৰ নিজৰ জীৱনত ডিৰেকশ্যন হেৰাই পেলাম, কোনটো ৰাইট কোনটো ৰং, আমি কোনটো পথত এতিয়া যাম? আপোনাৰ হৈ আছেনে কাৰোবাৰ জীৱনত? যদি তেনেকুৱা ধৰণৰ চিটুৱেশ্যন যদি হৈ আছে, ইয়েছ, আৰু লগতে ইনজাষ্টিচ, অন্যায় বা অধৰ্ম বা দুষ্টামিৰ লগত যদি আপুনি আপোচ কৰিছে, কম্প্ৰমাইজ কৰি পেলাইছে, তেতিয়াহ'লে ঈশ্বৰৰ নামটো আপোনাৰ যোগেদি অপমানিত হৈছে। ডিফেম, মানহানি গোচৰ তৰিছে, নহয়নে? এতিয়া ডিফেমেশ্যন কেছ মই আপোনাৰ বিৰুদ্ধে দিম, আপুনি মোক মিছা বদনাম দিছে। কোৰ্টত আজিকালি ডিফেমেশ্যন কেছ কৰে, 1 কোটি, 10 কোটি, 50 কোটি কেছ কৰিব পাৰে ভাৰতীয় সংবিধান মতে। ঈশ্বৰৰ নামটো মানহানি, অপমানহানি হৈছে যেতিয়া আপোনাৰ মোৰ জীৱনত শুদ্ধ আৰু ভুল আৰু ৰং আৰু ৰাইটটো চিনি নোপোৱা হৈ যায়, আমি ডিচিশ্যন ল'ব নোৱাৰা হৈ যায়। তেনেকুৱা আত্মিক জীৱন যেতিয়া আমি জীয়াই থাকো, গতিকে ঈশ্বৰে তেওঁৰ নামটো পূজনীয় হোৱাটো, আমাৰ জীৱনত তেওঁ পূজনীয় হোৱাটো বিচাৰে। আমাৰ প্ৰেক্টিকেল লাইফত, আমাৰ দৈনন্দিন আচাৰ ব্যৱহাৰত ঈশ্বৰৰ নামটো পূজনীয় হোৱাটো ঈশ্বৰে বিচাৰে। সেই গতিকে সেই আমাৰ স্বৰ্গত থকা পিতৃ, তোমাৰ নাম পূজনীয় হওক। এই আমাৰ স্বৰ্গত থকা পিতৃ, তোমাৰ নাম পূজনীয় হওক। এইটো নহয় যে আমি প্ৰাৰ্থনা কৰা সময়তে ঈশ্বৰৰ নামটো পূজনীয় কৰিলো আৰু ইয়াৰ পৰা ওলাই গৈয়ে আকৌ ঈশ্বৰৰ নামটো মাটিত মিলাই দিলোগে। হয়, এজন দেউতাকে কৈ আছিল, ল'ৰাটোক গালি দি আছে, বেয়াকে গালি দি আছে, তই মোৰ নামটো মাটিত মিলাই দিলি, তই কি কাম কৰি আহিলি এনেকুৱা কাম? সৰু ল'ৰা, তাৰপিছত সৰু ল'ৰাই কৈছে, দেউতাৰ নামটো মই মাটিত মিলাই দিলো। এই মাটিত বিচাৰিছে দেউতাকৰ নামটো, ক'ত মিলি গ'ল? মোৰ দেউতাৰ নামটো মাটিত মিলি গ'ল বোলে, মাটি খুচৰি আছিলে। একচুৱেলি দেউতাই কি বুজাব বিচাৰিছে? দেউতাৰ সন্মান, মান, মৰ্যাদা ল'ৰাৰ এটা অপকৰ্মই বৰবাদ কৰি পেলালে। সেইকাৰণে দেউতাই কৈছে যে তই মোৰ নামটো মাটিত মিলাই দিলে, কিন্তু ল'ৰাই মাটি খুচৰি আছে। কি কৰি আছ? আপুনি কৈ আছে, আপুনি বোলে আপোনাৰ নামটো মই মাটিত মিলাই দিলো, গতিকে মই ক'ত মিলাইছো চাওঁ। এই ধৰণে জকিং আচলতে। গতিকে এই ধৰণে তাৰপিছত 2 নম্বৰ বিষয় আমি চাওঁ, মতি 6 অধ্যায়তে আছো, মতি 6 অধ্যায় 2 নম্বৰ বিষয় 10 পদ, মতি 6 অধ্যায় 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 10 পদ, 6 অধ্যায় 10 পদ, হয়, মতি 6 অধ্যায় 10 পদ আমি উলিয়াইছো। মতি 6 অধ্যায় 10 পদ, মতি 6 অধ্যায় 10 পদ। আহক আমি একেলগে পঢ়ো। 6 অধ্যায়, যদি পাইছে 6 অধ্যায় 10 পদ, 6 অধ্যায় 10 পদ একেলগে পঢ়ো। তোমাৰ ৰাজ্য হওক, যেনেকৈ স্বৰ্গত তেনেকৈ পৃথিৱীতো তোমাৰ ইচ্ছা পূৰ হওক। এইটো বহুত লম্বা বিষয়। এই 10 পদটো যদি আমি শিকিব যাওঁ, আজি দিনটো আমি শিকিলেও শেষ নহ'ব। তোমাৰ ৰাজ্য হওক,
আৰু তোমাৰ যেনেকৈ স্বৰ্গত তেনেকৈ পৃথিৱীতো তোমাৰ ইচ্ছা পূৰক। ঈশ্বৰৰ ইচ্ছা কি হয়, ঈশ্বৰৰ ৰাজ্য কি হয়, সেইটো আমি শিকিবলৈ হলে অৱশ্যে আমি যিমান পাৰে সাৰাংশ হিচাপত শিকো। গতিকে প্ৰাৰ্থনা আমাক কি শিকায়, আমি যে এটা শুদ্ধ ভাল জীৱন যাতে কৰিব পাৰো, প্ৰাৰ্থনাই আমাক সেইটো শিকায়। এটা যাতে ৰাইট শুদ্ধ খ্ৰীষ্টিয়ান জীৱন কৰিব পৰাকে প্ৰাৰ্থনাই আমাক শিকায়, যাতে আমি ঈশ্বৰৰ অনন্তকলীয়া ৰাইজৰ প্ৰতি হাবিয়াস হয়, চিৰজীৱী অনন্তকলীয়া ৰাইজৰ প্ৰতি যিটো আমি আহিব লগা অমৰকলীয়া ৰাইজৰ প্ৰতি যাতে আমাৰ হাবিয়াস হয়, ইচ্ছা হয়, প্ৰাৰ্থনাই আমাক সেইটো শিকায়। ৰাইট, বাহ্যিক ফালৰ পৰা আমি ঈশ্বৰৰ ৰাইজ বুলি কৈছে, তোমাৰ ৰাইজ হওক, ঈশ্বৰৰ ৰাইজ বাহ্যিক ফালৰ পৰা আপুনি কেনেকে বুজি পাইছে ঈশ্বৰৰ ৰাইজটো? বাহিৰা ফালৰ পৰা ঈশ্বৰৰ ৰাইজ হওক বুলি ক'লে কি বুজায়? য'ত নেকি মানে শক্তিশালীভাৱে সৌবাতৰি প্ৰচাৰ হৈছে, এক্টিভলিভাৱে গস্পেল প্ৰচাৰ হৈছে, গস্পেল সৌবাতৰি বিলোৱা হৈছে নন ষ্টপভাৱে, সক্ৰিয়ভাৱে, সেইটোক কৈ ঈশ্বৰৰ ৰাইজ হওক। আমি কওঁ তোমাৰ ৰাজ্য হওক, ইয়াৰ মিনিংটো হৈছে বাহ্যিক ফালৰ পৰা আমি সৌবাতৰিটো বিলাই দিয়াটো, সক্ৰিয়ভাৱে এক্টিভলিভাৱে গস্পেলটো প্ৰচাৰ কৰাটো। তাৰপিছত নতুন জন্ম পোৱা সংখ্যাটো বাঢ়ি যোৱাটো, বৰ্ণ এগেইন নাম্বাৰটো, স্বৰ্গ ৰাজ্যত যোৱা মানুহৰ সংখ্যাটো বৃদ্ধি পোৱাটো, পূব পশ্চিম উত্তৰ দক্ষিণ সকলোতে ঈশ্বৰৰ ৰাইজ নতুন জন্ম পোৱা সংখ্যা বাঢ়ি যোৱাটো, সেইটো হৈছে তোমাৰ ৰাইজ হওক বাহ্যিক ফালৰ পৰা। এক্সটাৰ্নেলি বিষয়টো ঈশ্বৰৰ ৰাজ্যত এক্সটাৰ্নেল বিষয়টো। তাৰপিছত ইণ্টাৰনেলি কি বুজায় ঈশ্বৰৰ ৰাজ্যটো? আন্তৰিক ফালৰ পৰা, ভিতৰুৱা ফালৰ পৰা। ইণ্টাৰনেলি এইটো আমাৰ ক্ষেত্ৰত ঈশ্বৰৰ ৰাজ্যটো কি বুজাইছে? যে কিংডম অফ গড, আমি যেতিয়া ঈশ্বৰৰ পবিত্ৰ ৰাস্তাৰ পিছত যাওঁ, তেওঁৰ পবিত্ৰ পথত চলো, আৰু আমাৰ যিবিলাক ভিতৰুৱা পাপ চব ভিতৰুৱা ফালৰ পৰা মোৰ ব্যক্তিগত জীৱনতো ঈশ্বৰৰ ৰাজ্য বাঢ়ি আছে, চাপা হৈ আছে, নহয়নে? ঈশ্বৰৰ ৰাজ্য হয় এই ধৰণৰ। তাৰপিছত এতিয়া তোমাৰ ইচ্ছাটো আমি চাওঁ। এতিয়া ক'ত আছিলে? মতি 6:10 পদতে আছো, আকৌ এবাৰ মই কৈ দিছো 10 পদ। তোমাৰ ৰাইজ হওক, এইখিনি আমি আপোনালোকে বুজিলে চাগে। তোমাৰ ৰাইজ মানে ঈশ্বৰৰ ৰাইজ পদ, হেৰুৱা আত্মা বচোৱা, স্বৰ্গ ৰাইজত যোৱা মানুহ সংখ্যা বৃদ্ধি কৰা। এইটো বাহ্যিক ফালৰ পৰা কৰো, যেনে জাগৰণত মই কৰি আহিলো আমি আপোনালোকৰ প্ৰাৰ্থনাৰ সহায়ত, নহয় জানো? ৰাইজ বাঢ়ি গ'ল, তাত 15-20জন মানুহ পৰিত্ৰাণ পালে, স্বৰ্গ ৰাইজত যোৱা মানুহ হ'ল, ঈশ্বৰৰ ৰাইজ হ'ল। তাৰপিছত ভিতৰুৱা ফালৰ পৰা আমি এতিয়া চাপা হৈছো, আজি বাইকো শিকিছো, ঈশ্বৰৰ সন্তান ৰূপে আমি কেনেকে চলিব লাগে, পবিত্ৰ পথত কেনেকে চলিব লাগে, বাধ্য হ'ব লাগে, সেইটো ঈশ্বৰৰ ৰাইজ আকৌ ভিতৰুৱা ফালৰ পৰা আমাৰ জীৱনতো সিদ্ধ হৈছে। দুই ধৰণে ঈশ্বৰৰ ৰাইজ আমাৰ জীৱনত। তাৰ ছেকেণ্ড লাইনত কৈছে 10 পদৰে, যেনেকৈ স্বৰ্গত তেনেকৈ পৃথিৱীতো তোমাৰ ইচ্ছা পূৰ হওক। আপুনি কেনেকে প্ৰাৰ্থনা কৰিব? এইটো কি মিনিং? স্বৰ্গত যেনেকুৱা ঈশ্বৰৰ ইচ্ছা পৃথিৱীতো হওক, ইয়াৰ মিনিংটো কি? গতিকে এই বাইবেল পদটো দুই ধৰণৰ ক্ষেত্ৰত ব্যৱহাৰ হয়। অবিশ্বাসী ক্ষেত্ৰত ঈশ্বৰৰ ইচ্ছাটো কি? অবিশ্বাসী, আনবিলিভাৰ, অবিশ্বাসী, আৰু বিশ্বাসীৰ ক্ষেত্ৰত বিশ্বাসী খ্ৰীষ্টিয়ান, নতুন জন্ম পোৱা খ্ৰীষ্টিয়ানৰ ক্ষেত্ৰত ঈশ্বৰৰ ইচ্ছা কি? দুইটাৰ মাজত ফাৰাক আছে, পাৰ্থক্য আছে। অবিশ্বাসী মানুহক ঈশ্বৰে কি বিচাৰিছে, আৰু নতুন জন্ম পোৱা খ্ৰীষ্টিয়ানক ঈশ্বৰৰ ইচ্ছাটো কি? দুইটাৰ মাজত আকাশ পাতাল গেপ আছে, নহয় জানো? তোমাৰ যেনেকৈ স্বৰ্গত তেনেকৈ তোমাৰ পৃথিৱীত তোমাৰ ইচ্ছা পূৰ হওক। গতিকে God's will, ঈশ্বৰৰ ইচ্ছা। আৰু অবিশ্বাসী ক্ষেত্ৰত, অবিশ্বাসী জগতৰ ক্ষেত্ৰত তেওঁলোকক ঈশ্বৰে কি বিচাৰিছে? যেন তেওঁলোকে যেন পৰিত্ৰাণ পায়, উদ্ধাৰ মুক্তি পায়, সেয়া ঈশ্বৰৰ ইচ্ছা। 1 তিমথিয় 2:4-5 পদত কৈছে, ঈশ্বৰৰ ইচ্ছা এই যেন সকলো মানুহে যেন পৰিত্ৰাণ আৰু সত্যৰ জ্ঞান পায়। ঈশ্বৰৰ ইচ্ছাটো সকলো মানুহক পৰিত্ৰাণ আৰু পোৱাটো ঈশ্বৰে বিচাৰিছে, তেওঁলোকৰ বাবে ঈশ্বৰৰ ইচ্ছা। তাৰপিছত খ্ৰীষ্টিয়ানৰ ক্ষেত্ৰত ঈশ্বৰে কি বিচাৰিছে? আপোনাৰ মোৰ ক্ষেত্ৰত ঈশ্বৰৰ ইচ্ছাটো কি? বৰ্ণ এগেইন খ্ৰীষ্টিয়ানৰ ক্ষেত্ৰত সেইটো হৈছে
আমাৰ জীৱনটো বাকী বছৰ জীয়াই থকা এই শৰীৰৰ জীৱনটো আমি যেন ঈশ্বৰৰ ইচ্ছাটো যেন বিচৰা জীৱন কৰোঁ। বাকী বছৰ ঈশ্বৰৰ ইচ্ছা কোনটো যেন তাক যেন আমি মাইণ্ড কৰোঁ, মেডিটেশ্যন কৰোঁ। আমাৰ জীৱনত যেতিয়া দৈনন্দিন জীৱন কৰোঁ, এই সপ্তাহত যি কাৰ্য কৰিম, নহয়নে? ঈশ্বৰে কি বিচাৰিছে, এইটো কৰিম নে নকৰিম? ঈশ্বৰ প্ৰাৰ্থনা কৰা, এইটো মই কৰিম নে নকৰিম, তোমাৰ ইচ্ছা হয় নে নহয়? সেইটোকৈ ঈশ্বৰৰ ইচ্ছা বিচৰা খ্ৰীষ্টিয়ান। আমাৰ দৈনন্দিন জীৱনত এই সপ্তাহটোত আমি ঈশ্বৰৰ ইচ্ছা পালন কৰিম নে? এই মাহটো, এই বছৰটো, বা বাকী বছৰলৈ জীয়াই থকা দিনকেইটাত তোমাৰ ইচ্ছা। য়েছ, আহক অবিশ্বাসী ক্ষেত্ৰত আমি এটা বাইবেল পদ চাম, যোহন 6:40। যিসকল অবিশ্বাসী আমাৰ মাজত বহি আছে, 2-এজন মানুহ, কোনোবা, তেওঁলোকৰ বাবে ঈশ্বৰে কি বিচাৰিছে? যোহন 6:40। যোহন 6:40। যোহন 6:40। যোহন 6:40। 6:40। 6:40। কিয়নো মোৰ পিতৃৰ ইচ্ছা বা বাঞ্ছা এই যে যিকোনোৱে পুত্ৰক দেখি তেওঁত বিশ্বাস কৰে তেওঁ যেন অনন্ত জীৱন পায়, আৰু শেষৰ দিনা মই তেওঁক তুলিম। যোৱা চানডে, ইষ্টাৰ চানডে আছিলে, পুনৰুত্থান দিন আছিল, শেষৰ দিনা তোলাৰ কথা আমি অধ্যয়ন কৰিছিলোঁ। কি তুলিব? আত্মা তোলা নহয়, শৰীৰটো তুলিবগে। যিশু আহা, আমাৰতো আত্মা তুলিলে, নতুন জন্ম পোৱাৰ লগে লগে আত্মা জি উঠিল, স্বৰ্গত আমাৰ আত্মা হৈ গ'ল, স্বৰ্গ যোৱাটো আমাৰ কানেকশ্যন হৈ গ'ল আত্মাটো। কিন্তু বডিলি ৰেজাৰেকশ্যন হ'ব, দৈহিক পালৰ পৰা আমাক মৈদামৰ পৰা তুলিবগে, মৰিহালিৰ পৰা, কবৰস্থানৰ পৰা তুলিব, নহয়নে? শেষৰ দিনা তুলিব কাক? যিসকল নতুন জন্ম পোৱা, অনন্ত জীৱন পোৱা সকলক। গতিকে অনন্ত জীৱন নোপোৱা সকলক, বুপুৰাহঁতক ঈশ্বৰে কি বিচাৰিছে? এতিয়া অনন্ত জীৱন পোৱাটো বিচাৰিছে। সেই গতিকে আমি অনন্ত জীৱনৰ বাৰ্তা বিলাই যাত্ৰাত আছো, নহয়নে? আপোনালোকেও এই যাত্ৰাৰ মোৰ সহকৰ্মী, নহয় জানো? আপোনালোক সকলোৱে দান, পইচা, প্ৰাৰ্থনা যি পাৰে, বিভিন্ন ধৰণে, পাৰাই পাৰিছে, নোৱাৰাই প্ৰাৰ্থনাত সহায় কৰিছে বিভিন্ন ধৰণে, বা কোনোবাই কৈছে ইচ্ছা আছে কিন্তু আপোনাৰ কাৰণে প্ৰাৰ্থনাত আছো। ঈশ্বৰে জানে, প্ৰাৰ্থনা কৰে নকৰে ঈশ্বৰে জানে, সেইটো মই আপোনাক বিচাৰ নকৰোঁ। ঈশ্বৰে বিচাৰিছে অসমবাসী, ভাৰতবাসী, বিশ্ববাসী স্বৰ্গ যোৱাটো ঈশ্বৰে আশা কৰে। গতিকে মই এজন ভাইক জাগোনত লগ পাই আচৰিত পাইছোঁ। এনেকুৱাও মানুহ আছেনে? ইমান ঈশ্বৰৰ প্ৰতি ভক্তি থকা, অনুগ্ৰহ পোৱা মানুহ আছেনে? মই নিজে ইমানখিনি অনুগ্ৰহ পাইছো নে পোৱা নাই, মই আচৰিত পাইছো। তেওঁ নিজৰ শ্বশুৰ বাৰীৰ পৰিয়াল বা অন্য নন মানুহ, যাক আমি অবিশ্বাসী বুলি কওঁ, খ্ৰীষ্টিয়ান নোহোৱা পৰিয়ালৰ পৰা, টেঙাকাটৰ পৰা 15জন ওচৰা-ওচৰি 10 পৰা 15জন মানুহ পৰিয়াল তেওঁ অহা যোৱা ভাড়া দি আনি পিনি তেওঁৰ ঘৰত 3 দিন হোৱা জেগা তেওঁ নিজে তলত শুইছে, এনেকা মাটিত শুইছে। তেওঁ 5জন 10জন ল'ৰাৰ লগত বেচেৰা মালিকে শুইছে, বিচনা এৰি দি পিনি। তাৰপিছত এনেকে হল লেখীয়া বনাই তেওঁৰ ঘৰতে আমি চবেই শুইছো, আৰু দিন ৰাত একেলগে বেচেৰা খোৱা বোৱা শ্বেয়াৰ কৰি তেওঁ ঈশ্বৰৰ বাক্য শুনক। এটা আত্মা পালেও, মোক কৈছে পাষ্টৰ ছাৰ, এটা আত্মা পালেও হ'ব, মোক এটা আত্মা, এটা আত্মা। টেঙাকাট দূৰ আছে, একচুৱেলি জাগোনৰ পৰা যথেষ্ট দূৰ। আমি একেলগে যোৱাকালি আহিছোগে, একেলগে বাছত উঠিছো। জাগোনৰ পৰা যিটো পাৰ্টি নন মানুহ গৈছিল, পৰেশ ফুকন, আমাৰ পৰেশ ফুকন বুলি এটা অগ্ৰি মণ্ডলী ভাই আছে, পৰেশ ফুকন, তেওঁ লৈ গৈছিলে মানুহবিলাকক। আৰু যিজন ৰবি, পৰেশ ফুকনৰ পাৰ্টনাৰ হয়, বন্ধু হয় বহুত বছৰ আগৰ পৰা। তাৰপিছত সেই সূত্ৰে তেওঁলোকে কোঅপাৰেশ্যন কৰিছে, সহভাগিতা কৰিছে, সৌভাৱীৰ প্ৰচাৰৰ কাৰণে সহায় কৰিছে। সি আনি দিয়া আৰু তাক ছাপোৰ্ট কৰি দিয়া। আৰু ৰবি ভাই আছে ফাইনেন্সিয়েলি সহায় কৰা। তেওঁৰ বাইক বুলেট গ্ৰেছ আছে, বুলেটৰ গ্ৰেছ আছে, জাগোনত দোকান আছে তেওঁৰ, আৰু কিছু অন্যান্য ব্যৱসায়ো আছে তেওঁৰ। ভাল মানুহ, যথেষ্ট ভাল ঈশ্বৰৰ মানুহ। মই আচৰিত পাইছোঁ, ইমানখিনি ঈশ্বৰৰ অনুগ্ৰহ পোৱা মানুহ আছেনে? তেওঁ 3 দিন খোৱা বোৱা দিছে। আকৌ চেমিনাৰতো তেওঁ বেছিভাগ খৰচা কৰিছে। গোটেই খৰচা চেমিনাৰ তেওঁ 60জন মানুহক 3 দিন খৰচা কৰা ধেমালি নেকি? আজি 3টা বজাত তেওঁৰ ঘৰত ফেলোশ্বিপ আছে, মণ্ডলী প্ৰথম উদ্বোধন হ'ব আজি আমাৰ জাগোনত। হয়, তেনেকৈ অসমৰ মণ্ডলীবিলাক, প্ৰায় মণ্ডলী মোৰ যোগেদি ঈশ্বৰে কাৰ্য কৰিছে। প্ৰায় সোণাইগুৰি আৰম্ভ, পাটগাঁও, প্ৰথমতে পাটগাঁও আছিলে, আমাৰ ৰাণী মণ্ডলী আছিলে খাৰগুলিত, সেয়াও মই আৰম্ভ কৰিছিলোঁ। এতিয়া যিবিলাক মানুহ সন্মুখত পিকচাৰত আছে, পাষ্টৰ প্ৰচাৰ, সেইবিলাক মানুহ মোৰ পৰা বহুত 3-4 বছৰ পিছত অহা মানুহ।
পাটগাঁও, তাৰপিছত সোণাইগুৰি মই 2006 চনত আহিলোঁ, তাৰপিছত ডিব্ৰুগড় গ'লোঁ 2012 চনত, ডিব্ৰুগড়ৰ পৰা তাৰপিছত ডিমুগুৰি গ'লোঁ, ডিমুগুৰি মণ্ডলী, ৰাঙলী গ'লোঁ, তেনেকুৱা বিভিন্ন অসমৰ ধেমাজি, লখিমপুৰ, গোগামুখ, এই ধৰণে প্ৰায়কেইখন মণ্ডলী ইতিহাস ফটো মোৰ ওচৰত আছে। এটা ফটো কিমান চনত চেমিনাৰ কেইবাৰ পাতিছিলোঁ ফেচবুকে মোক উলিয়াই দেখাই থাকে। আজি এটা দেখাইছে, আপুনি 10 বছৰ আগত এই জেগাত গৈছিলে, আপোনাৰ ফটো ফেচবুকে মোক দেখাই দিয়েগৈ। গতিকে ঈশ্বৰৰ সেই মুহূৰ্তবিলাক ফেচবুকেও সোঁৱৰাই থাকেগৈ। আজি মই 20 বছৰ এই সৌবাতৰি প্ৰচাৰ কৰোঁতে প্ৰভু কেনেকৈ মোৰ সংগী হৈছে, প্ৰভু কেনেকৈ মোক সহায় কৰে, প্ৰভু মোক কেনেকৈ শক্তি দিয়ে, সামৰ্থ্য দিয়ে, প্ৰভুৱে কেনেকৈ প্ৰভুৰ মানুহ মোক যোগায়। গতিকে সৌবাতৰি প্ৰচাৰত কষ্ট আছে, বিৰোধী আছে, শত্ৰু আছে, জটিলতা আছে, কষ্ট আছে, যথেষ্ট যথেষ্ট যথেষ্ট। বাৰে বাৰে টোপনি ক্ষতি, বাৰে বাৰে যাত্ৰা, লগুণ, বুকে পিয়া, মৎস্যৰ কামোৰা, বোকা পানী গছকা, ঠাণ্ডা গৰম, বহুত কষ্ট আছে, নহয়নে? গতিকে তাৰ মাজতো মই যোৱাকালি জাগৰণত ক'লো, আপোনাৰ এজন কেইগৰাকী বাইদেৱে কৈছো, আচৰিত পাইছো, এই ভাইজনে ইমানখিনি ত্যাগ কৰিছে। চেমিনাৰৰ সময়ত তেওঁ কি কৰিছে, 60জন মানুহ শুনাইছে, ভাত খোৱাৰ পিছত টোপনি লাগে বুলি তেওঁ ঘৰৰ পৰা আদা বইল কৰি, আদা কাটি পিনি শুকান কৰি টেমাত বহাই আনিছে। যেতিয়া ভাত খোৱাৰ পিছত টোপনি লাগে, টেষ্টিমনিত কৈছে বাইদেউবিলাকে, আমাৰ ভাইবিলাকে, আদা বিলাই পিনি মানুহবিলাকক শুনাই আছে। মাই গড, ইমান দিমাগ চোকা, ব্ৰেইনটো চোকা। তেওঁ অৱশ্যে CRC ততৰীতি মণ্ডলীৰ পৰা অহা মানুহ, ততৰীতি চাৰ্চত তেওঁ CRC ৰিভাইভেল চাৰ্চত 10 লাখৰ ওপৰত দান দিছে তেওঁ, কিন্তু সেইটো বাদ দিছে তেওঁ, যা মোক নালাগে সেইটো এতিয়া, কাৰণ তাত চেমিনাৰটো হ'ব নিদিলে পাষ্টৰজনে। এই ততৰীতি বিল্ডিং আছে, ততৰীতি পাষ্টৰে, CRC ৰিভাইভেল পাষ্টৰে কৈছে পাষ্টৰজনক থাকিব দিব পাৰো, কোৱাৰ্টাৰ বনাই দিছে না তেওঁলোকে, ডাঙৰ ধুনীয়া কোৱাৰ্টাৰ বনাইছে, মোক থাকিব দিছে, কিন্তু চেমিনাৰটো পাতিব নিদিয়ে। তেতিয়া সেই ভাইজনে কৈছে, আৰে থাকিলে কি হ'ব যদি আপুনি জেগাটো পাতিব নিদিয়ে চেমিনাৰটো, তেনেহ'লে আমি বেলেগ জেগাত পাতিম। এইধৰণে তেওঁ বিভিন্ন টেকনিকত কাকবাই জুচ দিছে, কাকবাই কিবা কিবি খুৱাই মেলাই, মানে চেমিনাৰ সময়খিনি তেওঁ এক্টিভলিভাৱে মাইণ্ড এটেনশ্যন দি শুনাইছে। তাৰপিছত জাগৰণৰ কেইগৰাকীমান পুৰুষ মহিলা সেইটো খ্ৰীষ্টিয়ানে অবজাৰ্ভ কৰিছে, ইমান ব্ৰিলিয়েণ্ট মানুহ ঈশ্বৰে আছেনে, ইমানখিনি আশীৰ্বাদ পোৱা মানুহ আছেনে ঈশ্বৰৰ পৰা? হয়, আপুনিও আছে, কোনোবা আছে আমাৰ মাজতো, নহয় জানো? গতিকে সেয়া হৈছে ঈশ্বৰৰ পৰা দিয়া, নহ'লে সেইটো সম্ভৱ নহয় বাৰু, ঈশ্বৰৰ পৰা অনুগ্ৰহ লাগিব। গতিকে ঈশ্বৰৰ ইচ্ছাটো আমি চাই আছো, ঈশ্বৰে নতুন জন্ম পোৱাবিলাকক কি বিচাৰে, তেনেহ'লে সেইটো আমি এতিয়া চাওঁ। নতুন জন্ম পোৱাবিলাকৰ পৰা ঈশ্বৰে কি বিচাৰিছে। প্ৰথম পিতৰ 4 অধ্যায়, প্ৰথম পিতৰ 4 অধ্যায়। অৱশ্যে আপোনালোকে নাভাবিব যিসকলে দান বৰঙণি দিছে তেওঁলোকে সৰু কাম কৰিছে বুলি। চেমিনাৰৰ কাৰণে কিছুমানে দান বৰঙণি দিছে, তেওঁলোকেও বহুত ডাঙৰ কাম কৰিছে। ময়ো কেতিয়াবা ভাবিছিলো, ঈশ্বৰ, এই চেমিনাৰত মোৰ নিজস্ব ফালৰ পৰা 10,000 এটা দিব পৰা হ'লে, মই ভাবো মনতে প্ৰাৰ্থনা কৰিছিলো, মোৰ নিজৰ শক্তি থকা হ'লে এই ভাইবিলাকক তেনেকুৱা মোৰ মনটো খুব ভাল পালোহেঁতেন নেকি, এনেকুৱা ধৰণে ভাবিছিলো। আৰু এইটো মোৰ মনৰ কথাহে, কিন্তু প্ৰাৰ্থনাহে মোৰ প্ৰাৰ্থনা, এইটো ব্যক্তিগত প্ৰাৰ্থনা। যি কি নহওক, প্ৰথম পিতৰ 4 অধ্যায়, তেওঁলোকৰ দুখ কষ্টবিলাক চাই পিনি, আৰু তেওঁলোকে যে ইমান গৰীব সামান্য ভাঙা চিঙা ঘৰত থাকিও ইমান যে ত্যাগ কৰিছে, গোটেই ঘৰটো এগপ্তা দি দিছে, গোটেই তাতে লেটি পেটি হৈ একেলগে খোৱা বোৱা হৈ প্ৰচাৰ যে কৰিছে, সেইটো কি কথা আকৌ? কি পাব তেওঁ পৃথিৱীত? একো নাপায় তেওঁ, একো নাম বিচৰা নাই তেওঁ কিন্তু কি কাম কৰিছে ময়ো মানিছো। এইজন দেখোন মোতকৈ আগত থাকিব যীশুৰ ৰাইজত, মনে মনে দেখোন এনেকুৱা কামো কৰিছে। প্ৰথম পিতৰ 4 অধ্যায়। তেতিয়া মহিলাগৰাকী, জাগৰণৰে দুগৰাকী মহিলাই কৈছে, যীশুৰ ৰাইজত এই মানুহজনে শ্ৰেষ্ঠ হ'ব, আমি তলত থাকিম ক'ৰবাত। প্ৰথম পিতৰ 4 অধ্যায় 1-2 পদ আহক, আমি একেলগে পঢ়ো। এতেকে খ্ৰীষ্টে মাংসত দুখ ভোগ কৰাৰ কাৰণে তোমালোকে যেন মানুহৰ অবিলাসৰ দৰে আৰু কাল নিনিয়াই ঈশ্বৰৰ ইচ্ছাৰ দৰে শৰীৰত কৰা বাসৰ অৱশিষ্ট কাল নিওৱা, এই কাৰণে নিজকো সেই একে ভাৱেৰে সুসজ্জিত কৰা, কিয়নো যিজনে মাংস দুখ ভোগ
কৰিলে তেওঁ পাপৰ পৰা ক্ষান্ত হ'ল। মাংস দুগবুগ কৰা কেনেকুৱা? সেমিনাৰত তেওঁক মই দেখিলো, তেওঁ এই ভাইজনে ভালকে টোপনি মাৰিব পৰা নাই, দিনটো সেমিনাৰ ব্যস্ত, তেওঁ খোৱা বোৱা ৰান্ধে, বজাৰ দৌৰে, মেনেজমেণ্ট কৰে। সেমিনাৰ হলত ভালকে শুনিছে নে হোৱা নাই? কোনোবা শুনা নাই নেকি? চকলেট দিব পাষ্টৰক, কি খুৱাম, পাষ্টৰকো কিবা ভিটামিন লাগে নেকি, শিক্ষা দিয়াবিলাকক কিবা এটা জুচ আনি দিয়া, পানী আনি দিয়া, এনাউন্সমেণ্ট কৰা, গীত গোৱা। আকৌ ঘৰত গৈ যেতিয়া তেওঁৰ ঘৰত নন মানুহবিলাকক ৰাতি 10জন 12জন মানুহ আছে, হোৱা মানুহ, লগতে আন কিছুমান সহকৰ্মী খ্ৰীষ্টান 15 মানুহ ওপৰত আছে, সেইখিনি আকৌ ৰাতি কাউন্সিলিং কৰেগে তেওঁ ঘৰত। ৰাতি 9টালৈ আকৌ বাইবেল ক্লাছ 10টালৈ ষ্টাডি কৰে। ইমানখিনি তেওঁ আগ্ৰহী, ইমান ভোক, ইমান নম্ৰ, ইমান ঈশ্বৰৰ পৰা অনুগ্ৰহ পাইছেনে? আপুনি ইচ্ছা কৰিলেও হয়তো কিছুমানে নোৱাৰে সেইটো কাম কৰিব, নহয় জানো? ওপৰৰ পৰা দিয়া নহলে কোনেও নোৱাৰে বুলি কৈছে। হয় হয়, আমাক ঈশ্বৰে দিব বিচাৰিছে আমাকো, কিন্তু ঈশ্বৰে দিব বিচাৰিছে, কিন্তু আমি পৰিত্ৰাণ পোৱাৰ পিছত কেনেকুৱা জীৱন যাপন কৰা উচিত, কাক ঈশ্বৰে দিব? পৰিত্ৰাণ পোৱাৰ পিছত, উদ্ধাৰ পোৱাৰ পিছত ঈশ্বৰৰ ইচ্ছাটো মানুহৰ নিচিনা সাংসাৰিক মানুহবিলাক যেনেকুৱা, আমাৰ সাংসাৰিক জীৱনটো মানুহৰ অবিলাস, দুষ্টামি, যিটো অবিলাস, মানুহ মাত্ৰে দুষ্টামি আছে, নহয়নে? মানুহ মাত্ৰে সাংসাৰিক যিটো দুষ্টামি অবিলাস আছে, তাৰ সেই অবিলাসৰ পিছত নচলি, সেই অবিলাসৰ পিছত নাযায়, কিন্তু তাৰ বদলি তেওঁৰ ইচ্ছা বিচৰা, তেওঁ ঈশ্বৰৰ এইটো মনে মনে কৰে, নহয়নে? ঈশ্বৰৰ ইচ্ছা বিশ্বাস মানুহ তেওঁৰ ইচ্ছাটো কেনেকে কৰিব? অৱশ্যে মনে মনে কৰিব, কাৰ্যত দেখা পাব। গতিকেলৈ আমি প্ৰাৰ্থনা কৰা উচিত আগ্ৰহেৰে, নিৰন্তৰে। কি বুলি প্ৰাৰ্থনা কৰা উচিত? অ ঈশ্বৰ, তোমাৰ ইচ্ছা মোৰ জীৱনত জানিব দিয়ক। তুমি মোক কি বিচাৰে? অ ঈশ্বৰ, মই কি কৰিব পাৰো তোমাক? আৰু এজন 66 বৃদ্ধ মানুহে কৈছে, তেওঁ এক্টিভ মানুহ, 66, কিন্তু বহুত ষ্ট্ৰং, ছেমিনাৰৰ কাৰণে বহুত সক্ৰিয় মানুহ। তেওঁৰ ঘৰতো ছেমিনাৰ পাতিলে কেইদিনমানৰ আগত, বোৱাৰী কেইজনী আনিছে, তাৰপিছত তেওঁ চাইকেল মাৰি ঘূৰি ফুৰিছে। তেওঁৰ টেষ্টিমনি আছে, তেওঁ পৰিত্ৰাণ কেনেকে চিয়ৰ হ'ল। 3জনী বোৱাৰী আনিছে, নাতি আনিছে, চেষ্টা কৰিছে পুৰা গোটেই গাঁওখনক প্ৰচাৰ কেনে কৰিম, আৰু বিভিন্ন জেগাত ছেমিনাৰ লৈ যাম। 64 বছৰ বৃদ্ধ, তেওঁ এতিয়া বুজি পালো, কৈছে মোৰ পৰিত্ৰাণটো এতিয়াহে মোৰ চিয়ৰ হ'ল, 66 ইয়াৰ্ছ হ'ল। তাৰপিছত তেওঁ কৈছে, বাকী বছৰ মই এতিয়া কি কৰিম, মই কি পাবলৈ আছে আৰু কি ল'বলৈ আছে পৃথিৱীত, ঈশ্বৰৰ ইচ্ছাটো মই কেনেকে বাকী বছৰ পূৰণ কৰিম, মোৰ নাতি পুতি ল'ৰা ছোৱালীক কেনেকে সত্য ৰাস্তাটো পৰিত্ৰাণটো দি যাব পাৰিম। হয়, এই ধৰণে প্ৰাৰ্থনা কৰাটো দৰকাৰ। ইয়েছ, গতিকে আমি ঈশ্বৰৰ ইচ্ছাক আমাৰ নিজৰ ইচ্ছাৰ আগত ৰাখিব লাগে। ৰিয়েলি প্ৰত্যেকৰে নিজৰ নিজৰ ইচ্ছা আছে, নহয় যে? আপোনাৰ ইচ্ছা আছে, আপুনি ক'ৰবাত দৌৰে, কৰে, কিবা এটা কৰে, নহয় জানো? আপুনি কৰে, আমি কৰো, নিজৰ নিজৰ ইচ্ছা আমি দৌৰো, কিন্তু সেইটো ছেকেণ্ডত থব লাগে। ফাৰ্ষ্ট ঈশ্বৰৰ ইচ্ছাটো আমি থব লাগে, ফাৰ্ষ্টত ঈশ্বৰটো ৰাখিব লাগে। হয়, আমাৰটোও ৰাখিব পাৰে, আপোনাৰটো কৰক, আপোনাৰটো কিন্তু ছেকেণ্ডত অহা উচিত। যদি ঈশ্বৰৰ পৰা ব্যৱহাৰ পোৱা মানুহ হ'ব বিচাৰো আমি, নহয় জানো? ঈশ্বৰৰ পৰা অনুগ্ৰহ পাব বিচাৰিলে ঈশ্বৰটো ফাৰ্ষ্ট যোনে কৰিব, ঈশ্বৰে তাক ফাৰ্ষ্টত ৰাখিব। ফাৰ্ষ্ট কাম ফাৰ্ষ্ট চাৰ্ভ, প্ৰথম অহাজনক প্ৰথম সেৱা দিয়া হ'ব। মই সেৱা উৎসৰ্গা পাবলৈ নহয়, সেৱা উৎসৰ্গা কৰিবলৈ আহিলে যীশুৱে কৈছে। ইয়েছ, ভাই ভনীসকল, আমি যদি ঈশ্বৰৰ ইচ্ছাক যদি আমাৰ ইচ্ছাটোৰ আগত ৰাখো, নিজৰ চবৰে মই মত এটা আছে, নহয় নে? মই নিজৰ এটা প্ৰাইভেট, চবৰে এটা নিজৰ জীৱন আছে, সেইটোৰ আগত ঈশ্বৰটো ফাৰ্ষ্ট ৰাখো। তাৰপিছত ঈশ্বৰক আমি সুধিব লাগিব আমাৰ ব্যক্তিগত জীৱনত আমাৰ প্ৰয়োজন কি, ছেকেণ্ডত আহে সেইটো। ঈশ্বৰ মোক এইটো লাগিছিল নহয়, ঈশ্বৰ মোক তেনেকা এটা লাগিছিল নহয়। এজন ভাই পাষ্টৰে কৈছে, যোৱাকালি মোক তেওঁ ইমান ডাকুৱাল মুৰ্গী খুৱাইছে। তেওঁ আমাৰ ছেমিনাৰ অনলাইনত শুনি আছে লকডাউনৰ পৰাই, পাষ্টৰজন। তাৰপিছত কৈছে, মোৰ এতিয়া ঘৰটো ভাঙা চিঙা, ঘৰটো ভাল নহয়। অৱশ্যে ইমান তেওঁৰ ঘৰটো ইমান ভাল ঘৰ নহয়, বাগানৰ মাজত আছে, প্ৰাইভেট নিজৰ বাগান, 3 বিঘা 4 বিঘা, তাৰ মাজতে আছে। যোৱাকালি গৈ আহিছো, চাংঘৰ উঠি আহিছো। তাৰপিছত খোৱা বোৱা কৰি তাৰপিছত তেওঁ আজি ৰাতি ফোন কৰিছে, আপুনি ক'ত পাইছে? এনেকুৱা তেনেকুৱা, মোক এটা ঘৰ
লাগে কিন্তু মোৰ নিজৰ কাৰণে নালাগে মই ফেলোশ্বিপ কৰিবলৈ ওচৰ চুবুৰীয়া মানুহক গোটাই পিনি মই সেমিনাৰ পাতিব বিচাৰিছো মোৰ আশে পাশে 5 ঘৰ মানুহক যদি মোৰ ঘৰতে বহাই এনেকুৱা এটা ৰুম লাগে য'ত মই সেমিনাৰ ঘৰতে পাতিব পাৰো তেনেকা আপুনি প্ৰাৰ্থনা কৰি দিব কৈছে ঠিকেই কথাটো আপুনি নিজৰ কাৰণে ঘৰ এটা বিচৰা নাই ঘৰ মোক নালাগে কিন্তু কৌমাতুৰীৰ কাৰণে ঘৰটো লাগে কৈছে ৰুম এটা লাগে বঢ়িয়া চিন্তা তোমাৰ ইচ্ছা ঈশ্বৰে সিদ্ধ কৰক ঈশ্বৰে পূৰ্ণ কৰিব হয় তেওঁ মাজুলী অৰিজিনেলি ল'ৰাজন আৰু মাজুলীত তেওঁ সেমিনাৰ নিবৰ কাৰণে চেষ্টা কৰিছে আমি মে মাহত যামেই মাজুলীত অলৰেডি তেওঁৰ পৰিয়াল খানদানক প্ৰচাৰ কৰিবলৈ আৰু তেখেতৰ ৱাইফ টু ডিব্ৰুগড়ৰ এজন আমাৰ বাইদেউৰ একদম নিজৰ ভনী পৰিয়াল এই ধৰণে আমি ডিব্ৰুগড় মণ্ডলীৰ লগত কানেকশ্যন সেই ডিব্ৰুগড় বাইদেউগৰাকীক অৱশ্যে ফাৰ্ষ্ট তেওঁৰ কাৰণে ডিব্ৰুগড় মণ্ডলী স্থাপনটো মোৰ মাইণ্ডত আহিল কিন্তু তেওঁ এটা কোনোবা এজন মিছনাৰী তেওঁ প্ৰচাৰ কৰি গৈছিল তাৰপিছত মই ডিব্ৰুগড় যেতিয়া গৈছিলোঁ তেওঁ কৈছে এতিয়া সেই মানুহজন পলাই গ'ল মিছনাৰীজন ছাপৰ্ট নোহোৱাৰ কাৰণে এতিয়া এই আমি ক'ত চাৰ্চত যাওঁ আমাৰ চাৰ্চে নোহোৱা হৈ গ'ল তেতিয়া মোৰ মাইণ্ডত ভাবিল এই বাইদেউগৰাকী এতিয়া আমাৰ পক্ষত আহিছে যিজনে তেওঁক মিছনাৰী চলাইছিল তেওঁ গুচি গ'ল তেওঁ কোনো সহায় নকৰে কাৰণে ছাপৰ্ট নকৰাৰ কাৰণে এতিয়া তেওঁ ক'ত চাৰ্চত যাব তেতিয়া মই প্ৰাৰ্থনা কৰি ভাবিলোঁ 2013, 12, 14 চনৰ কথা কি কয় ইয়াত যদি 3জন মানুহ গোট খাব পাৰোঁ ডিব্ৰুগড় চহৰত তেতিয়াহ'লে মই এনেকুৱা বলাৰ হ'ব লাগিব উইকেট ল'ব পৰা বলাৰ হ'ব লাগিব যোৱাকালি মই কৈছোঁ এজন বৰডুম ছাৰ ছেক্ৰেটাৰী ভাই এই যোৱাবাৰ জাগোন ছেমিনাৰ ইমান ছাকচেছ নহ'ল তেনেহ'লে এইবাৰ হ'বনে বুলি তেওঁ সুধিছে নিশ্চয় হ'ব এনেকুৱা এবাৰ মই বলাৰ হ'ম সদায় মই ফেইলাৰ বলাৰ নহওঁ মই এটা বা দুটা উইকেট লোৱা বলাৰ হ'ব বিচাৰিছোঁ গোটেই দিনটো বল মাৰিলেও এটা উইকেট নাই কেতিয়াবা হয় বেষ্ট বলাৰো তেনেকুৱা হয় কিন্তু এনেকুৱা এইবাৰ মই বলাৰ হ'ব বিচাৰিছোঁ ভাই চিন্তা নকৰিবা মই এইবাৰ 2-3টা উইকেট উলিয়াম এনেকুৱা বল মই মাৰিম ঈশ্বৰে তেতিয়া সঁচাকৈ 2-3টা 9, 10টা 12টা উইকেট আমি পালোঁ এইবাৰ আত্মা পালোঁ তাৰপিছত হয় তেনেকুৱা ধৰণে ডিব্ৰুগড় মণ্ডলীটো 3-4টা মানুহ আমি গোট খালোঁ ডিব্ৰুগড় বেপ্টিষ্ট চাৰ্চৰ যিবিলাক 2-3টা ফেমিলি আছিল তাৰ পৰা মই উইকেট মাৰি ওলাই দিলোঁ তেওঁলোকক গিৰাই দিলোঁ তেওঁলোকৰ বেটছমেনবিলাক উইকেটবিলাক ল'লোঁ তাৰপিছত ডিব্ৰুগড় মণ্ডলী ফেলোশ্বিপ শনিবাৰে আৰম্ভ কৰিলোঁ 2012-13 চনৰ কথা তেতিয়া মই ৰাণীত আছোঁ তাৰ পৰা গৈ শনিবাৰে গীৰ্জা কৰোঁ আকৌ দেওবাৰে ইয়াত উভতি আহোঁ ৰাতি উঠোঁ এই আমি ডিব্ৰুগড় মণ্ডলী স্থাপন কৰিলোঁ গতিকে ঈশ্বৰে আদিবাসী সমাজত মোৰ নাম বহুত ফেমাছ কৰি ৰাখিছে চাহ বাগিচা ৰাইজত অজস্ৰ চাহ বাগিচাৰ মাজত মোৰ নামটো জনপ্ৰিয় আছে বাচ্চা আইতালৈকে মোক চিনি পায় কাৰণ আজি 15 বছৰ গোটেই আদিবাসীখন ঘূৰি শিৱসাগৰ লখিমপুৰ হাজাৰ অধিৱেশন পাতিলোঁ হাজাৰ ছেমিনাৰ পাতিলোঁ গোটেই বুঢ়া আইতালৈকে তেওঁলোকে মোক চিনি পায় আৰু হাজাৰ আদিবাসীৰ আত্মা বচোৱাত ঈশ্বৰে মোক ব্যৱহাৰ কৰিলে অৱশ্যে আদিবাসীয়ে নহয় অসমীয়া মিচিং য'ত কিছু সংখ্যক বড়ো 2-এটা পাটগাঁৱত বড়োবিলাক বহুতক ৰাভাবিলাকক ইভাঞ্জেলাইজ কৰিছোঁ দাস কলিতা আছে অসমীয়া আছে আহোম আছে নহয় জানো বিভিন্ন ধৰণৰ বহুতক লগ পাইছোঁ মই যোৱাকালি তেনেকৈ ক'লোঁ আমাৰ কমল গগৈ বুলি এটা ভাইটি আছে তেওঁ বহুতখিনি কষ্ট কৰিছে জাগোনেৰ ল'ৰা অৰিজিনেলি তেওঁ সেই ৰবিৰ ঘৰতে থাকি ছেমিনাৰ ৰান্ধা বেৰা খোৱা বোৱা কৰি যথেষ্ট পৰিশ্ৰম কৰিছে তেওঁ দেউতাকো আনিছে বসন্ত গগৈ দেউতাকো বুজি পাইছোঁ বুলি টেষ্টিমনি দিছে কমল গগৈ দেউতা সাধাৰণ মানুহ কিন্তু স্বৰ্গ যোৱাটো তেওঁলোকৰ পাক্কা হৈছে সেইধৰণে ঈশ্বৰে কাম কৰি আছে বিভিন্ন ধৰণে গতিকে আমি ঈশ্বৰক যদি আমাৰ আগত ৰাখোঁ আমাৰবিলাক ছেকেণ্ডত যদি ঈশ্বৰক ডিমাণ্ডবিলাক কওঁ তেতিয়াহ'লে আৰু আমাৰ তেতিয়া প্ৰব্লেমবিলাক হেল্পবিলাক ছেকেণ্ডত যদি ৰাখোঁ তেতিয়াহ'লে আমাৰ ফাৰ্ষ্ট যিটো আমাৰ তাৰপিছত আমাৰ প্ৰয়োজনীয়বিলাক ঈশ্বৰে পূৰণ কৰিব আমাৰ নেচেচেৰী বস্তু দিব আমি ঈশ্বৰৰ ইচ্ছাৰ বিষয়ে আৰু 2টা বাইবেল চাওঁ প্ৰথম যোহন আমাৰ ভাইসকল আপোনালোকে ঈশ্বৰৰ ইচ্ছা বিচাৰেনে প্ৰাৰ্থনা কৰেনে ঘৰত যীশুৱে আমাক শিকাইছে যেনেকৈ স্বৰ্গত তেনেকৈ পৃথিৱীতে তোমাৰ ইচ্ছা হওক আমাৰ মণ্ডলীত ঈশ্বৰৰ ইচ্ছা হওক বুলি আপোনালোকে প্ৰাৰ্থনা কৰেনে বা আপোনাৰ ফেমিলিত আপোনাৰ জীৱনত
পাষ্টৰৰ জীৱনৰ কাৰণে প্ৰাৰ্থনা কৰে, পাষ্টৰক ঈশ্বৰৰ ইচ্ছামতে চলাওক বুলি আপুনি প্ৰাৰ্থনা কৰেনে কেতিয়াবাই? আমাৰ পাষ্টৰক ঈশ্বৰে জ্ঞান বুদ্ধি দিয়ক, পাষ্টৰৰ ইচ্ছামতে নহয় ঈশ্বৰৰ ইচ্ছামতে তেওঁক চলাওক, আপুনি কয়নে কেতিয়াবা ঈশ্বৰক? ঈশ্বৰে জানে নহয় নে আপুনি কয়নে কৰে নে নকৰে, তাৰ ওপৰতে আপোনাক ব্যৱহাৰ কৰা নকৰাটো আছে। ইয়েছ, প্ৰথম জোহন 2:15, 16 আৰু 17 পদ, 16 আৰু 17 পদ। 1 John chapter 2:16 and 17, কিয়নো জগতত যি সকলো আছে অৰ্থাৎ মাংসৰ অবিলাস, চকুৰ অবিলাস, জীৱনকালৰ গৰ্ব, এইবোৰ পিতৃৰ পৰা উৎপন্ন নহয়, জগতৰ পৰাইহে হয়। জগত আৰু তাৰ অবিলাস গুচি যাব লাগিছে, কিন্তু যিজনে ঈশ্বৰৰ ইচ্ছা পালন কৰে তেওঁ চিৰকাললৈকে থাকে। গতিকে আপুনি মই এই সংসাৰৰ মানুহবিলাক যি চলি আছে, মাংসৰ অবিলাস, চকুৰ অবিলাস, জীৱনকালৰ গৰ্ব। যোৱাকালি ট্ৰেইনতো আহিছোঁ, এক চাইডত মই ৰাতি 3:20 লিডুত উঠিলোঁ, তাৰপৰা প্ৰায় এঘণ্টা 40 মিনিটমান জাগুনৰ পৰা বাছত আহিব লাগে লিডু ষ্টেচনলৈ। সেইপাকে আৰ্মি উঠিছে, আৰ্মি বহুত আছে তাত, অলপ সংগঠনবিলাক আছে কাৰণে, জাগুন অৰুণাচল বৰ্ডাৰ, ম্যানমাৰ বৰ্ডাৰ, আৰ্মি কেম্প বহুত আছে। আৰ্মি অহা যোৱাৰ কাৰণে ট্ৰেইনটো আচলতে বহুত দৰকাৰ হয়। আৰু মই যেতিয়া উঠিছোঁ সিটো পাৰে কিছুমান চাকৰি কৰা মানুহ উঠিছে নেকি, ইলেকশ্যনৰ কথা কৈ আছে, ইমান হাল্লা, ইমান হুলস্থুল, ইমান পিতাহী দম্বালি মৰা ফাল্টু কথা কৈ। তাৰপিছত এজন মানুহ, মই আৰু দুজন মানুহ আমি এটা কম্পাৰ্টমেণ্ট হৈছোঁ, তেখেতে বেচেৰা এজন বিজনেছমেন, ভাল ভদ্ৰ মানুহ, বেংগলী মানুহ, লাহেকৈ শুই গৈছে আহি পাই। আৰু মই ৰেষ্ট লৈছোঁ, ইমান মই 3 দিন থিয় হৈছোঁ, হাত ভৰি বিষাইছে, মুখ বিষাইছে, কঁকাল বিষাইছে, শৰীৰৰ বিষ বেদনা, মই শুব বিচাৰিছোঁ। তাৰপিছত সেই মানুহজন ব্যৱসায়ী মানুহ, তেওঁ ভদ্ৰ মানুহ, তেওঁ লাহেকৈ শুই গৈছে, একো মাত এটা নাই, মই মাত নাই, লাহেকৈ শুইছোঁ। কিন্তু সিটো পাৰে এচাম মানুহ আছে ইমান অভদ্ৰামী মানুহ, ৰাতি 12টা-1টালৈ লাইট জ্বলাই অভদ্ৰামী কৰিছে। সাংসাৰিক মানুহ নহয়নে তেওঁ? জেণ্টল নহয়, ভদ্ৰ নহয়, নহয়নে? অভদ্ৰ। এজন CRP অলপ ধমকি দিছে, ঐ ভাইয়া লাইট অফ কৰিয়ে। আমি শুব লাগে 9টা, 9:30 বাজি, আমাৰ ৰিজাৰ্ভেশ্যন আছে, এচি শোৱাৰ কাৰণে, এচি কোটা টাইমত আমাক শুবৰ কাৰণে এইটো দিয়া আছে, ফেচিলিটি দিয়া আছে। আপোনালোক কি আড্ডা মাৰি আছে? আপোনালোক যোন মানুহে নহওক ল মতে চলক। তাৰপিছত ৰাতি 11টাত নে কিমান চুপচাপ অলপমান থাকিলে, বেলেগকো শুব নিদিয়ে এই সংসাৰ, মানে বেলেগকো শান্তি থাকিব নিদিয়ে এই মানুহবিলাকে। চাওক, মই প্ৰাৰ্থনা কৰিছোঁ ঈশ্বৰ মোক অলপ ৰেষ্ট দিয়ক, কালি মোৰ প্ৰভুৰ দিন আছে, মোৰ ষ্টাডি কৰা টাইম নহ'ব, কাৰণ মই কালি 2টাত দৌৰা কৰি বাছত উঠিছোঁ, 3টাত ওচৰা-ওচৰি পাইছোঁ, তাৰপিছত আকৌ খোজকাঢ়ি বাছৰ ষ্টেচনলৈ পৰা ৰেল ষ্টেচনলৈ 20 মিনিট 15 মিনিট খোজকাঢ়িছোঁ, বেগ দাঙি তাৰপিছত যেনেদৰে ট্ৰেইনত উঠিলোঁ, তাৰপিছত কিবা কাপোৰ কানি ছেটিং কৰি অলপমান ৰেষ্ট ল'ব বিচাৰিছোঁ। 3টা 20তে ট্ৰেইন চিট পাৰি দিছোঁ মই, বিচনা দিছে, কম্বল দিছে, কিবা গাৰু দিছে, শুই গৈছোঁ আৰু ৰেষ্ট। তাৰপিছত অকণমান চিন্তা কৰিছোঁ, কালি প্ৰভুৰ দিন আছে, 2-এটা ফোন আহি আছে, ফোনটোতো ৰিচিভ কৰিব লাগিব, অৰ্টৰ ফোন আহে, ক'ত পাইছে আপুনি, কি কৰে, কালি কি কৰা হ'ব, কেনেকুৱা হ'ব, ভৱিষ্যত কি হ'ব, এই ধৰণৰ আহিয়ে থাকে খবৰবিলাক। তাৰ মাজতে সেইবিলাক ভাবি আহি আছিলোঁ, যিহেতু এই সংসাৰৰ মানুহবিলাক আমি যেনেকৈ বিচাৰোঁ তেনেকৈ আমাক হ'ব নিদিয়ে কেতিয়াবা, নহয়নে? তেওঁলোকে নিজেও শান্তিত নাথাকে, আমাকো শান্তিত থাকিব নিদিয়ে কেতিয়াবা। যোৱাবাৰ ক'ত গৈছিলোঁ, চিমেণ্ট চাপৰিত। আমাৰ বাইদেউসকলেও 14 তাৰিখে ৰাতি ভালকৈ টোপনি নহ'ল, পিছদিনা চিমেণ্ট চাপৰি চেমিনাৰত পুৰা চকু লাল হৈ আছে, মই চিনি পাইছোঁ। আমাৰ সোণাইগুলি বাইদেউবিলাক টোপনি অৱস্থা বেয়া, কাৰণ মই নিজে তাৰ সোমবাৰে গ'লোঁ কাৰণ মঙলবাৰ দিনটো মই কম্পিউটাৰ টাইপ কৰিলোঁ বা 1 ঘণ্টা ৰেষ্ট পালোঁ, গতিকে সেইদিনা মোৰ অলপ ৰিলেক্স হ'ল। কিন্তু কি হ'ল, ৰঙিয়াৰ পৰা মই কষ্ট পাইছোঁ। গোটেই কেৰেলা বেঙেনাত কাম কৰা এগাল ল'ৰা ছোৱালী ডেক লৈ এনেকুৱা ব্লুটুথ লৈ উঠিছে। আজি বিহু নহয়, সেইদিনা উৰুকা বিহু, আমিও নুহো, আপোনালোক কাকো শুব দিয়া নহ'ব, ডাইৰেক্ট ঘোষণা কৰি লৈছে। আজি বিহু অপেন দবাত ঘোষণা কৰিছে, আমি বিহুত কাকো শুব দিয়া নহ'ব আৰু আমিও নুহো। কি ক'ব, আগতে কৈয়ে লৈছে তেওঁলোকে। এগাল মানুহ মদ চদ খাইছে, বিড়ি চিগাৰেট খাইছে, তেওঁলোকৰ লগত তৰ্ক কৰা মানে নিজে বিপদত পৰে। চুপচাপ আছোঁ আৰু ডেকা মানুহ চুপচাপ আছে। আৰু তাৰপিছত গোটেই ডেক বজাই, বিহু বজাই গোটেই 3টা বজালৈ শুব দিয়া নাই। চকুত 1 মিনিট টোপনি মাৰিব নাপালোঁ চিমেণ্ট চাপৰি যাওঁতে মই। আমাৰ বাইদেউবিলাকো হয়তো তেনেকুৱা পৰিস্থিতি পোৱা নাই যদিও তেওঁলোকেও টোপনি মানে, কাৰণ শ্লিপাৰ ক্লাছত বহুত ট্ৰেইনখন কি অৱস্থা, গোটেই ৰাতি কঁকাল বিষাই দিয়ে, টোপনি যাব নিদিয়ে।
অৱশ্যে এচি ক্লাছত অলপ গ'লে অলপমান কমফৰ্টেবল হয়, ছাছপেনশ্যনটো অলপ ভাল, টোপনি অকণমান যাব পাৰে মোৰ অভিজ্ঞতাৰ পৰা। শ্লিপাৰত গ'লেতো মই 2 দিনলৈকে গা বিষাই থাকে। হয়তো আমাৰ বাইদেউবিলাকে তেনেকুৱা কষ্ট প্ৰথম দিনা হৈছিলে ছেমিনাৰ, কাৰণ দিনটো বহিব লগা হৈছে তেওঁলোকে ফাৰ্ষ্ট যাওঁতে। যিয়ে নহওক ছেমিনাৰবিলাক তেনেকৈ কৰি আহিলোঁ। আহক আমি জগতৰ ইচ্ছাবিলাকৰ কথা কৈ আছো। মাংসৰ ইচ্ছা, জগতৰ ইচ্ছা। গতিকে জগত আৰু তাৰ অভিলাষ গুচি যাব লাগিছে, কিন্তু যিবিলাকে ঈশ্বৰৰ ইচ্ছা পালন কৰে তেওঁবিলাকে চিৰকাল থাকিব। ঈশ্বৰৰ ইচ্ছা ভাই ভনীসকল আপোনালোকে পালন কৰিছে, আছেনে? আপোনালোকে নিজে জানে এইটো। গতিকে ঈশ্বৰৰ ইচ্ছা পালন কৰোঁ হওক। আমি দুখ কষ্ট আছে, অসুবিধা হয় কেতিয়াবা, নহয় জানো? কিন্তু ঈশ্বৰৰ ইচ্ছা পালন কৰোঁ, চিৰকাল তেওঁলোকেই থাকিব। যিবিলাকে ঈশ্বৰৰ বাক্যমতে চলে তেওঁলোকে অমৰ হ'ব, তেওঁলোকে চিৰকাল জিলিকি থাকিব ঈশ্বৰৰ দৰে। ইপিচিয়া, মই শেষৰ ফালে গৈ আছোঁ। ইপিচিয়া 5 অধ্যায়, ইপিচিয়া 5 অধ্যায়, ইপিচিয়া 5 অধ্যায়। অৱশ্যে প্ৰভু এক প্ৰাৰ্থনা আজি শেষ কৰিব নোৱাৰিম, আমি আগলৈ শিকিম আৰু। ইপিচিয়া 5 অধ্যায়, ইপিচিয়া 5 অধ্যায়। ইপিচিয়া 5 অধ্যায়। ইপিচিয়া 5 অধ্যায়, ইপিচিয়া 5 অধ্যায় 14 পদৰ পৰা। এই কাৰণে তেওঁ কৈছে, হে টোপনিওৱা জন, সাৰ পোৱা আৰু মৃতবিলাকৰ মাজৰ পৰা উঠা, তাতে খ্ৰীষ্টে তোমাক পোহৰ দিব। এতেকে কিদৰে চলা তালৈ সাৱধানে চাবা, অজ্ঞানৰ দৰে নহয় কিন্তু জ্ঞানীৰ দৰে চলিবা। সুসময়ত কিনি ল'বা, কিয়নো এই কাল মন্দ। 17 পদ একেলগে পঢ়ো। এই হেতুকে তোমালোকে নিৰ্বোধ নহবা, কিন্তু প্ৰভুৰ ইচ্ছা কি তাক জ্ঞাত হোৱা। চাওক, প্ৰভুৰ ইচ্ছা কি তাক জ্ঞাত হোৱা। কিন্তু আমি যদি প্ৰভুৰ ইচ্ছা নিবিচাৰো, প্ৰভুৰ ইচ্ছা প্ৰাৰ্থনা নকৰো, ৰাতি প্ৰাৰ্থনা কৰাৰ সময়ত, আজি গধূলা প্ৰাৰ্থনা কৰাৰ সময়ত বা কালি প্ৰাৰ্থনা কৰাৰ সময়ত, প্ৰভু আপোনাৰ ইচ্ছা কি? মই কালি দিল্লী যাম, অহা সপ্তাহ মই যাম, মই আমুক কৰিম, তামুক কৰিম। ঠিক আছে, কৰক, কিন্তু আপুনি প্ৰভুক সুধি লয়নে আগতে, প্ৰভু আপোনাৰ এইটো ইচ্ছা হয়নে? মই এইটো কিনিব বিচাৰিছো, এই মাটিডৰা, বা এইটো কৰিব বিচাৰিছো, বা এনেকুৱা ধৰণৰ এটা প্লেন কৰিব বিচাৰিছো, কিন্তু প্ৰভুৰ লগত কনচাল্ট কৰি লয়নে এবাৰ? প্ৰভু তোমাৰ ইচ্ছা হয় জানো মই এইটো কৰিব বিচাৰিছো? হয়। এতিয়া যিসকল টোপনিত আছে, টোপনিয়াত থকা সকল, টোপনিত থকা মানুহে কি প্ৰভুৰ ইচ্ছা জানিব, নহয় জানো? টোপনিত থকা মানুহে জানো কিবা এটা ভেলু বুজি পাব? তেওঁ কৈছে, হে টোপনিয়া জন, সাৰ পোৱা, মৃত্যুবিলাকৰ মাজৰ পৰা উঠা। মৃত্যুবিলাকৰ মাজৰ পৰা উঠা, মৰা মানুহবিলাকৰ পৰা উঠা। মৰা মানুহ মানে কি? এইটো মৰিয়ালিত বা শ্মশানত জ্বলাই থকা মানুহবিলাকৰ পৰা ঘূৰি আহা বুলি কৈছে নেকি? সেইটো নহয়। যিসকল আমি ভাই ভনীবিলাক আত্মিকভাৱে টোপনি গলো, কালি এটা ভাল ইণ্টাৰেষ্টিং হৈছে, যিজন তিনিচুকীয়াৰ পৰা এজন বিজনেছমেন উঠিছে, ভদ্ৰ মানুহ। মই হ'ব বিচাৰিছো তেওঁৰ দৰে। তেওঁ যেতিয়া 4টামান বজাত উঠিছে তিনিচুকীয়াত, তাৰপিছত উঠাৰ 20 মিনিট পিছতে তেওঁ বিচনাত ডালা পাৰি গৈছে, আৰু তাৰপিছত ঘৰ নাক বাজি গৈছে। অ' মাই গড, মোৰ ঈৰ্ষা লাগি গ'ল। এনেকুৱা টোপনি মোৰ কিয় নাহে? মোৰ ৰাতি 9টা, 9:30 টোপনি আহিছে। অলপ ব্যায়াম কৰিলো চিটতে, নহ'লে টোপনিও অহা নাই। চিটত ব্যায়াম কৰিলো আধা ঘণ্টা, কিবা কিবি কৰি খোজকাঢ়িব পৰা নাই বৰষুণৰ কাৰণে, টোপনি আহিবলৈ ব্যায়াম কৰিলো। ব্যায়াম কৰাৰ পিছত অলপ টোপনি ভাৱটো আহিল, চিটত আহিল। কিন্তু তেওঁ 5টা, 5:30টাৰ পৰা ঘূৰাই টোপনি মাৰিছে নহয়। মোৰ ঈৰ্ষা লাগিছে, এনেকুৱা টোপনি ঈশ্বৰ মোৰ কিয় নাহে? মোৰো আহে আগতে। 3 দিন কিয় হৈছো, ভাগৰ হৈছো, অত্যাধিক মেণ্টেলি বহুতখিনি এক্টিভ হৈ আছে মাইণ্ডটো। ইমান মানুহৰ লগত হেণ্ডছেক কৰা, কথা পতা, কিমান মানুহ চিনাকি, ইটো ঢেৰ, ইমান এক্টিভ হৈ থাকিলে টোপনিটো দেৰি হয় অলপমান, ব্ৰেইনটোত কুল ডাউন কৰিবলৈ। তেওঁলোকতো আকৌ ঠাণ্ডাকে চুপচাপ থকা মানুহ, নিজৰ লাইনত থকা মানুহ, ৰাজহুৱা জীৱন নকৰে চাগে তেনেকৈ। যা, তেওঁৰ জীৱনটো অলপ বেলেগ আমাৰ পৰা বা মোৰ পৰা। গতিকে তেওঁ ভালকে টোপনি গৈছে। গতিকে তেওঁৰ টোপনি নাক বাজা, তেওঁ 10টালৈকে পুৰা শুই পেট ভৰ্তি হৈ গ'ল। মজ্জা, হেল্ডি মানুহ নহয়নে? যিবিলাকৰ ভাল টোপনি হয় তেওঁলোক বহুত স্বাস্থ্যৱান মানুহ। কম টোপনিবিলাক স্বাস্থ্য কম হয়। সেইবুলি পৌলে কেনেকুৱা আছিল? পৌলৰ টোপনি কম হৈছিল কিয়? যাত্ৰা কৰাৰ কাৰণে।
সৰুৱাটোৱে প্ৰচাৰ কৰাৰ কাৰণে টোপনি কম হয় বেছি এটাইৰ পৰা এটাই বেছি গ'লে নতুন জেগাত প্ৰথমত আহিলে আপুনি প্ৰথমত টোপনি নাযায় অলপ কেতিয়াবা অসুবিধা হয় তেনেকুৱা ধৰণে হয় কিন্তু কিছুমান মানুহ খুব ভাল টোপনি যায় য'তে ত'তে আনকি ক'ৰবাত ফ্লাইটত বা ট্ৰেইন ষ্টেচনত যেতিয়া বাছত ৰখি থাকোঁ কিছুমান এনেকুৱা বহাৰ লগে লগে মোৰ ওচৰত নাক বজাই থাকে বহা সময়তে কি ধুনীয়া টোপনি যিকোনো এনেকুৱা টোপনিত থকা মানুহ আৰু আত্মিকভাৱে টোপনি যোৱা মানুহ টোপনিৰ ভাওজোৰা আৰু টোপনিত থকা মানুহ গতিকে আপোনাৰ যদি আমাৰ ভাই ৰুবেন টোপনিয়াই আছে ইয়াতে ঘোৰ টোপনি শুই আছে এক্সাম্পল তেওঁ ইয়াত ৰাতি টোপনি শংকৰক টোপনি ইয়াতে শুব দিম মাজে সময়ে শংকৰে ইয়াত শুই আছে ধৰক এইখিনিতে শুয়ে এক্সাম্পল মাজে সময়ে তেওঁ টোপনিত থাকোঁতে মাজনিশা মই যদি গেটটো খুলি চাৰ্চৰ গেটটো আনি মানুহ এটা ডেড বডি এটা দুজন লগত লৈ শংকৰৰ লগত ডেড বডিটো থৈ দিলোঁ এক্সাম্পল শংকৰে গম নাপায় কাৰণ টোপনি লাল খাইছে তাৰপিছত ডেড বডি থৈ পিনি তলা মাৰি গুচি গ'লোগৈ আকৌ দৰ্জাটো খুলি গুচি শংকৰে যেতিয়া 3টা বজাত চুইছে এটা বডি হয় এইটো মৰা সাৰ পালে কি অৱস্থা হ'ব শংকৰে ভয়ত কিবা এটা হৈ যাব নহয় জানো বেহুচ হৈ যাব মৰা মানুহ এটা কল্পনা কৰিব নোৱাৰিব এইটো ৰাইট টোপনি হাৰ নোপোৱা সময়ত শংকৰে তাৰ হাত দিছিলে এনেকা তাৰ লগত বগৰা বগৰী কৰি গাত লাগালাগি হৈছে আৰু যেনেকে আপুনি দুজন মানুহ গাত লাগালাগি হওঁতে লাগালাগি হয় হাত ভৰি গম নাপালে আৰামছে শুই আছে 3টালৈকে 10টাৰ পৰা কিন্তু যেতিয়া 3টা 4টাত সাৰ পাইছে এইটো বডি এটা হয় মৰা মানুহ এটা হয় সেই তাৰ পৰা টোপনি নাযাব আৰু তাৰ অৱস্থা কাহিল হৈ যাব সি দৌৰি চিঞৰি কিবা এটা কৰি পেলাব যাৰ শংকৰে নহয় মোৰো হ'ব এইটো ডেড বডি এটা মই অকলে শুই আছিলো কোনোবাই ডেড বডি এটা আহি গ'ল সাৰ পালে কিবা এটা বলিয়া হৈ যায় ঠিক তেনেকে নতুন জন্ম পোৱা মানুহ আত্মিকভাৱে সাৰ পাবলৈ কৈছে আমাক টোপনিৰ সংসাৰৰ মানুহবিলাকৰ দৰে জীৱন যাপন নকৰি হয় সাৰ পোৱা মানে কি আত্মাত সাৰ পোৱা মানে কি আত্মিক কাম কৰিব নহয় জানো আত্মিক চিন্তা কৰিব চাওক ভাই ভনীসকল আপোনাক মই কি ক'ম আমি 24 ঘণ্টা এদিনত পাওঁনে 24 আৱাৰ্ছ 24 ঘণ্টাত আমি কিমান ঘণ্টা এই সংসাৰত থাকোঁ আমাৰ ব্ৰেইনটো এক্টিভ হৈ কিমান ঘণ্টা সংসাৰত থাকে 24 ঘণ্টা 24 ইনটু 7 কিমান ঘণ্টা হয় কোনে জানে ক্যালকুলেটৰ মাৰিব কেই ঘণ্টা 24 ঘণ্টাত 16 ঘণ্টা আমি জগতত থাকোঁ 8 ঘণ্টা আপুনি টোপনি মাৰেগে সেই টোপনি মৰা সময়খিনিতে আপুনি মাত্ৰ সংসাৰৰ পৰা সাইডত থাকে বাকি গোটেইটো আপুনি সংসাৰটো লৈ থাকে ইয়াত এই জগতৰ মানসৰ বিলাক চকুৰ বিলাক জীৱন কালৰ গৰ্ব পৃথিৱীৰ টেনচন পৃথিৱীখন আপুনি 24 16 ঘণ্টা লৈ থাকে 8 ঘণ্টা টোপনিত গ'ল 16 ঘণ্টা জগতত গ'ল এনেকুৱা আমি সংসাৰিক মানুহ এটা ঈশ্বৰৰ ইচ্ছা মতে বিচৰাটো ঈশ্বৰৰ ইচ্ছা পালন কৰাটো ইমান সহজ নহয় ঈশ্বৰৰ ইচ্ছা বিচাৰি উলিওৱাটো 8 ঘণ্টা টোপনি গ'লো বাকি 16 ঘণ্টা জগতত গেলো থাকিল ক'ৰ ঈশ্বৰৰ কাৰণে কেই ঘণ্টা থাকিল আৰু তাৰে ভিতৰত আপোনাক যদি মই যদি হিচাপ কৰি দেখুৱাম এক্সাম্পল ক্যালকুলেটৰ ধৰক কিমান 16 ঘণ্টা ইনটু 7 16 ঘণ্টা দিনতকে জগতত কথালে 112 ঘণ্টা আপুনি সপ্তাহত জগতত দিয়ে বাকি 8 আৰু 7 8 ঘণ্টা টোপনি যায় 8 আৰু 7 দিন 8 ঘণ্টাকে 7 দিনত 7 8 গুণ কিমান 56 জন 8 দিন 56 নেকি 56 ঘণ্টা আপুনি টোপনি গ'ল সপ্তাহটো তাৰপিছত 112 ঘণ্টা ক'ত গ'ল আপোনাৰ লাইফটো এই সংসাৰত নহয় জানো সংসাৰত থাকোঁ আমি এক্টিভ হৈ থাকোঁ এতিয়া 112 ঘণ্টা এক্টিভ আমি সংসাৰত থাকোঁ চাৰ্চত 112 ঘণ্টাৰ কেই ঘণ্টা আমি ঈশ্বৰৰ লগত সময়টো ধ্যান কৰিলোঁ 1.5 ঘণ্টা নহয় জানো 1.5 ঘণ্টা মাত্ৰ দেওবাৰ দিনটো আজি 1.5 ঘণ্টা হ'লে কিমান ঘণ্টা আপুনি 112 ঘণ্টাৰ 10 ঘণ্টা আপুনি জগতত থাকিল 1.5 ঘণ্টা আপুনি ঈশ্বৰৰ লগত ধ্যান কৰিলে এনেকুৱা আমি মানুহ এই অৱস্থাত আমি ঈশ্বৰৰ ইচ্ছা পালন কৰাটো বিচাৰি উলিওৱাটো ইমান সহজ নহয় আমি ডেড বডি মৰাফৰ লগত যদি হাবতি শুই থাকোঁ মৰা টোপনিত থকা মানুহ গম নাপায় সাৰ পোৱা মানুহে গম পাব গতিকে আমাক বাইবেলে কৈছে টোপনিৰ পৰা সাৰ পোৱা তাৰপিছত সুসময়ক কিনি ল'বা আৰু এই কাল মন্দ ঈশ্বৰৰ ইচ্ছাটো
পালন কৰিবৰ কাৰণে আপুনি মই চিন্তা কৰিবলৈ কৈছে, কাৰণ জীৱনটো বহুত ছুটি, এবাৰে। তাৰ মাজত ভাবে নেকি যে দেওবাৰে অকল 1.5 ঘণ্টামান গীৰ্জা যোৱাটো বহুত ডাঙৰ কাম, ঈশ্বৰৰ কাম কৰি দিলো আমি? মই জাবনত কালি খ্ৰীষ্টান লাইফৰ কথা কওঁতে ক'লো, এজন পাষ্টৰে দম্বালি মাৰি কৈ আছিলে, এইটো কৰো সেইটো কৰো সেইটো কৰো। আপুনি কি দেওবাৰে গীৰ্জা কৰে 1.5 ঘণ্টা? কৰো। আৰু ফাষ্টিং থাকিব যায় কেতিয়াবা মাহেকত এবাৰ, সেইটো কৰে। তাতকৈ মুছলিমে বেছি কৰি আছে আপোনাতকৈ ভাল বেছি। শুকুৰবাৰে নামাজ কৰে, আঁঠু মাথাত টকা জোকাৰি জোকাৰি পইচা শুকুৰবাৰে দি দি প্ৰাৰ্থনা কৰে। লগতে এক বছৰত 1 মাহ ৰোজা থাকে, জাকাত দিয়ে, ড্ৰেছ পিন্ধে, টুপি আৰু পাইজামা। কিমান কষ্ট কৰে মুছলিমে। তুমি ভাবিছা নেকি পাষ্টৰ তুমি মাহেকত এবাৰ লগুণ থাকা আৰু দেওবাৰে গীৰ্জা যোৱা সেইটো তুমি মহান ধৰ্ম কৰ্ম কৰিছা? তাতকৈ বুদ্ধিছে বেছি কৰে। বুদ্ধিষ্ট বিলাকে নমাচিবা বুলি 1000 বাৰ মাথাত জোকাৰি জোকাৰি প্ৰাৰ্থনা কৰে বুদ্ধৰ আগত। যদি বুদ্ধ মৰা, যদি আল্লাহ নাই, আল্লাহ বোলা বস্তুৱে নাই, তথাপিও তেওঁলোকে এইটো কৰে। কি আপুনি ভাবিছে নেকি খ্ৰীষ্টান বিলাক মহান ধাৰ্মিক বুলি 1.5 ঘণ্টা গীৰ্জা যোৱাটো? বহুত ডাঙৰ কাম কৰিছো আমি, হয়। তেওঁলোক কিছুমান হয় কথাটো হয়। আমাতকৈ ইছলামে প্ৰাণ আত্মঘাতী হয় ধৰ্মৰ কাৰণে, আত্মঘাতী হয় কাশ্মীৰত অৰ্থত। আমি কি আত্মঘাতী হৈছিলো? আমি দেওবাৰ গীৰ্জাত যোৱাটোকো হয়তো নোৱাৰো চাগে কৰিবলৈ। ভাগৰ, টোপনি, আমনি, হয়নে? আল্লাহৰ কাৰণে আত্মঘাতী হৈছে, সুইচাইড বোমাৰো হৈ গৈছে পৃথিৱীত। আল্লাহ পুৰস্কাৰ চাব্বাছ ভাইজান। অসমৰ বোলে কোনোবা আমিনুলে কষ্ট পাইছে, পাকিস্তানৰ হাল্লা হৈছে, আমিনুল ভাই ইছলাম কাৰণে কষ্ট পাইছে, আমাক এৰেষ্ট কৰিছে, বহুত কষ্ট দিছে, চাব্বাছ। আল্লাহ কৃপা কৰিব ওপৰলে। আল্লাহ শ্বহীদ হলে, আল্লাহ কুৰবানী হলে, কিবা হলে, আত্মঘাতী হলে আল্লাহ পুৰস্কাৰ দিব বুলি তেওঁলোকে বিশ্বাস কৰে। কিন্তু আল্লাহটো নাই, তথাপিতো তেওঁলোকে বিশ্বাস কৰে। আমি যদি জীৱিত ঈশ্বৰক সেৱা কৰো, প্ৰভু যদি জীৱিত হয়, জীওতা প্ৰভু হয়, আৰু তেওঁ যদি মোৰ জীৱনটো জানে, 24 ঘণ্টা যদি তেওঁ মোক চাই আছে, প্ৰত্যেক ছেকেণ্ড মুহূৰ্ত যদি মোক চাই আছে, যদি আপুনি টোপনি নথকা মানুহ হয়, তেতিয়াই গম পাব। এইটো টোপনিত থকা মানুহলে গম নাপাব তেওঁ চাই আছে নে নাই, কাৰণ আপুনি টোপনিত আছে নহয়। যেনেকে টোপনিত থকা মানুহ এটা ডেড বডি এটা থৈ দিলে গম নাপায়, তেওঁ একেলগে আৱতি কৰি লেটি পেটি শুই থাকিব। যেতিয়া ৰাতিপুৱা গম পাব ডেড বডি এটা আছে, তেতিয়াই আপুনি খোজ পাব, ভয় খাব। টোপনিত থাকিলে আমি গম নাপাওঁ ঈশ্বৰৰ ইচ্ছা কি হয়। জগতৰ সাংসাৰিক মানুহবিলাকৰ নিচিনা একেই হৈ যায় আমাৰ লাইফটো। আহক প্ৰিয়সকল, ঈশ্বৰৰ ইচ্ছা বিচাৰো, হওক প্ৰাৰ্থনা কৰো ৰাতি আজিৰ পৰা। প্ৰভু তোমাৰ ইচ্ছা কি মোৰ জীৱনত? আমাৰ মণ্ডলীত তোমাৰ কি ইচ্ছা? পাষ্টৰক তুমি কি হিচাপে ব্যৱহাৰ কৰিব বিচাৰে? আমাৰ পাষ্টৰক যাক দি ইচ্ছা তুমি, তেওঁক কাৰণে আমি কি কৰিম? তেওঁক তোমাৰ ইচ্ছা দেখাও। প্ৰাৰ্থনা কৰাটো আমাৰ দায়িত্ব, কাৰণ বাইবেলে অজস্ৰবাৰ লিখিছে প্ৰাৰ্থনা কৰা। পৌলে কৈছে মোৰ কাৰণে প্ৰাৰ্থনা কৰিবা, বাইকৰ কাৰণে দুৱাৰ মেলিবলৈ। বাইকক কওঁতে বুদ্ধি জ্ঞান যেন মোক দিয়ে, আপোনালোকে ভাই ভনীসকল প্ৰাৰ্থনা কৰিব। হয়, আমি প্ৰাৰ্থনা ইজনে সিজনৰ কাৰণে, ময়ো কৰো আপোনালোকৰ কাৰণে, আপোনালোকে কৰে মোৰ কাৰণে। গতিকে ৰাতিপুৱা এজন ভনীক ফোন কৰিলো, ভনী তুমি চাৰ্চত যাবা না? যোৱাকালি এজন ভাইক ফোন কৰিছো, এজন ভাই চুইচ অফ পালো, আৰু এজনক ফোন কৰিলো, যাম পাছৰ চাৰ্চ যাম, মই ওলাইছো, যাম চাৰ্চত ঝাৰু মাৰা, কিবা কৰা, কি কি আছে নাই চাম। আপোনাৰ কাৰণে প্ৰাৰ্থনা কৰি আছিল না? যোৱাকালিও আপুনি যাত্ৰাত আছে, গম পাওঁ, আপোনাৰ কাৰণে প্ৰাৰ্থনা কৰি আছিল। থেংক ইউ ধন্যবাদ। যাই কিনে ঈশ্বৰে জানে, আৰু তেওঁ জানে প্ৰাৰ্থনা কৰিছে, মই মানিছো, ঈশ্বৰক ধন্যবাদ দিছো, তেওঁকো মই ধন্যবাদ দিছো। আজি কিনো সেইধৰণে আমি ঈশ্বৰৰ ইচ্ছাটো বিচাৰিব পাৰো। এইটো কাৰণে কৈছো, ঈশ্বৰৰ ইচ্ছাটো বিচৰাটো এনেই প্ৰাৰ্থনা নকৰাকে উপজাচি দিয়া নাযায়। যেনেকৈ স্বৰ্গত তেনেকৈ পৃথিৱীতো তোমাৰ ইচ্ছা হওক, পূৰ হওক, প্ৰাৰ্থনা দৰকাৰ। আমাক প্ৰাৰ্থনা দৰকাৰ। এইটো নহয় যে মই পটকনে মুম্বাইত গুচি গলো, মোৰ পাৱাৰ আছে, খাদ্য আছে, পইচা আছে, পটকনে আজি মই মুম্বাই গুচি গলো, 1 বছৰ মুম্বাইত থাকিলো। নতুন জন্মৰ পৰা খ্ৰীষ্টানে সেইটো কৰা উচিত নহয়। যথেষ্ট প্ৰাৰ্থনা কৰি লোৱা উচিত। ক'ত কেনেকুৱা শুনিছিলো, ক'ত তেনে কথা এটা শুনিছিলো, ঘপকনে ডিচিশ্যন লৈ পৰে, পটকনে ডিচিশ্যন লয়, মনত যি ভাবে পটকনে সেইটো কৰে। এইটো ৰাইট নহয়। ঈশ্বৰৰ মানুহ কোনোবাই পইচা ধাৰ লয়, নতুন জন্ম পোৱা মানুহ এটা মণ্ডলীত হৈছিলে বোলে, নিজৰ মানুহজনী গম নোপোৱাকে 50,000 1 লাখ টকা বেলেগৰ পৰা ধাৰ লৈ থাকে।
ক'ৰবাত বেলেগ এটা মন্দিৰ গৈছিলে, সঁচা ঘটনা। ঘৈণীয়েকে গমেই নাপায়। নতুন জন্ম পোৱা ভাই ভনী, হাজবেণ্ড ৱাইফ, মানুহজনীক লুকুৱাই পিনি 1 লাখ 1.5 লাখ ধাৰ লয়, আৰু মানুহজনী গমেই নাপায়। ইফালে মানুহজনে বিপদত পৰিছে, পইচা ধাৰ দিব নোৱাৰে, কিবা বিপদত পৰি গ'ল, ডাঙৰ বিপদত পৰিব গৈ আছে। সেইটো কেনেকৈ হ'ব পাৰে? নতুন জন্ম পোৱা ভাই এইটো কৰা উচিত নে? এজনে কৈছে, আন এটা ভনী এটা জেগাত যাওঁতে ক'লে, মোৰ হাজবেণ্ডে মোৰ লগত একো কথাই নাপাতে, কথাই নহয় আমাৰ মাজত। এটা ফৰ্মেলিটি, জাষ্ট এটা মেচিনৰ দৰে আমি হাজবেণ্ড ৱাইফ উপায় নাইকিয়াত আছো আৰু জীয়াই। ভনীগৰাকী বহুত কৈ থাকে মোৰ লগত ফোন কৰি টেষ্টিমনি। বেলেগ এটা মন্দিৰৰ কথা কৈ আছো, হাজবেণ্ডে কথাই নাপাতে। হাজবেণ্ডো খ্ৰীষ্টান বোলে, নতুন জন্ম পোৱা বোলে, বহুত পিতাহী মাৰে, আকৌ বহুত জানা বুলি কয়। কিন্তু ঘৈণীয়েকক ধূলিৰ জাবৰৰ সমানো মূল্য গুৰুত্ব নিদিয়ে। ঘৈণীয়েকক মানে চাকৰণিতকৈ মূল্য নাই বুলি ভাবে, মানে কথাই নাপাতে, আলোচনাই নকৰে, একো কথাই আলোচনা নকৰে। নতুন জন্ম পোৱা ভাই হ'ব পাৰে তেনেকুৱা? আপুনি ভাবে নতুন জন্ম পোৱা ভাই তেনেকুৱা কৰিব? খ্ৰীষ্ট আত্মা, ঈশ্বৰৰ আত্মাই তেনেকে কৰিব? দুখ নাপাব ঈশ্বৰৰ আত্মা থকা মানুহজন? নিবিষাব বুকুত? ঘৈণীয়েকে যেতিয়া গম পালে এনেকুৱা হাজবেণ্ডে বিপদত লগাই থৈ দিছে, তেতিয়া বিপদত ডাঙৰ সমস্যা হৈ গ'ল। ইমান থকা মোৰ মানুহজন ধাৰ লৈ থৈছে, মোক পাত্তা দিয়ে। কিয় এইটো কৰে আপুনি? কিয় কৰে আপুনি? 50,000 10,000 ধাৰ লোৱাৰ আগতে ঘৈণীয়েক গিৰিয়েকে কিয় পাতিছে? দুইটাই প্ৰাৰ্থনা কৰা উচিত, সেই ঈশ্বৰে এই ধাৰটো ল'ম নে নল'ম। দুইটাই আলোচনা কৰা উচিত। টোপনি যোৱাৰ আগতে ফেমিলি প্ৰেয়াৰ কৰি, আমি এটা ডিচিশ্যন লৈছো, আমি এনেকা কাম, ঘৰ এটা বনাম, ঈশ্বৰ তোমাৰ ইচ্ছা হয় নে নহয়? প্ৰাৰ্থনা কৰে নকৰে? নকৰে নহয়, মই নাজানোৱে। ঘৈণীয়েকে কৈছে, নাজানো, মোৰ লগত একো আলোচনাই কৰা নাই মানুহজন বোলে। মাই গড, গীৰ্জাত দেখোন স্বৰ্গদূতৰ দৰে কথা কয় দেখোন তেওঁলোকে। তেনেকুৱাই কৰে নেকি নিজৰ ঘৰত? বহুত দুখ লগা, পয়া লগা অৱস্থা ভাই ভনী, বহুত দুখ লগা কথা এইটো। এয়াই নেকি ঈশ্বৰৰ ইচ্ছা পালন কৰা মানুহ? গতিকে হাজবেণ্ড ৱাইফ বা যিকোনো আপুনি ঈশ্বৰৰ লগত এটা ডিচিশ্যন লোৱাৰ আগতে বহুত প্ৰে কৰি ল'ব। ইয়াৰ পৰা এটা জেগাত যদি আপুনি ভাবে মই ইয়াৰ পৰা ক'ৰবাত বেলেগ টাউনত উঠি যাম, সেইটো ঈশ্বৰৰ মানুহে বহুত প্ৰাৰ্থনা কৰা উচিত। 1 বছৰ 2 বছৰ 3 বছৰ প্ৰাৰ্থনা কৰি লওক ঈশ্বৰৰ লগত একেলগে, হাজবেণ্ড ৱাইফ, পৰিয়াল বা বিবাহিত অবিবাহিত হলে অকলে কৰক বা যেনেকুৱাই হওক, প্ৰাৰ্থনা কৰক। 1 বছৰ 6 মাহ 3 মাহ প্ৰাৰ্থনা কৰাৰ পিছতহে আপুনি ডাঙৰ এটা সিদ্ধান্ত ল'ব। প্ৰভুৰ ইচ্ছা বিচৰা মানুহ হয়নে? আৰু নিজৰ মতালি চলা মানুহ, নিজৰ মতালি চলা মানুহ, প্ৰভুৰ ইচ্ছা বিচৰা মানুহ। আমি সংসাৰৰ মানুহ নহয়, আমি ঈশ্বৰৰ মানুহ হয়, নতুন জন্ম পোৱাবিলাক। শেষত গীতমালা 17 নম্বৰটো চাওঁ। গীতমালা 17 নম্বৰ, গীতমালা 17, গীতমালা 17। কিছুমানে চাৰ্চত স্বৰ্গদূতৰ দৰে ভেকচন ধৰি কথা কয়, ঘৰত কিন্তু চৈতান হৈ থাকে। মাই গড, আমি ভাই ভাই বুলি মাতি থাকো, ভনী ভনী মাতি থাকো, বিপদ। কিমান ডাঙৰ বিপদ কৰিছো, আমি নিজেই কৰি দিছো বিপদটো। 17 নম্বৰ গীত 14 পদ, 14 পদ, 17 নম্বৰ গীত 14 পদ। প্ৰাৰ্থনা দৰকাৰ, এইটো প্ৰাৰ্থনা ঈশ্বৰৰ মানুহৰ প্ৰাৰ্থনা। চাওক, ঈশ্বৰৰ মানুহ দাউদৰ প্ৰাৰ্থনা আছিল। দাউদ ঈশ্বৰৰ মনৰ মানুহ আছিল। 17 পদত তেওঁ কৈছে, হে জিহুৱা, তেওঁ প্ৰাৰ্থনা কৰিছে, তোমাৰ হাতেৰে মানুহৰ পৰা যি সাংসাৰিক মনুষ্যৰ অংশ এই জীৱনতেহে আছে, যিবিলাকৰ পেট তুমি বহুমূল্য বস্তুৰে পূৰ কৰা, যিবিলাক সন্তানত তৃপ্ত হয় আৰু নিজ নিজ শিশু সন্তান বা সন্তান সন্ততিৰ কাৰণে নিজৰ নিজৰ অৱশিষ্ট সম্পত্তি জমা কৰি থৈ যায়, এনেকুৱা সিহঁতৰ পৰা মোক ৰক্ষা কৰা। মাই গড, কি প্ৰাৰ্থনা এইটো! আমিতো দেখাত কোনোবা এইটো কথা কওঁতে কাৰোবাৰ কাৰণে দুখ লাগিব পাৰে, যিবিলাক সাংসাৰিক মানুহ। কিন্তু ঈশ্বৰৰ মানুহ এইটো প্ৰাৰ্থনা কৰিছে। মই প্ৰাৰ্থনা কৰো, এনেকুৱা মানুহৰ পৰা মোক বচোৱা বুলি তেওঁ প্ৰাৰ্থনা কৰিছে। তেতিয়া কি হ'ব? মই হলে ধাৰ্মিকতাৰ গুণে তোমাৰ মুখ দেখিম, তেতিয়া আৰু হাৰ পাই তোমাৰ মূৰ্তি তৃপ্ত। তেতিয়াহে ঈশ্বৰক আপুনি দেখা পাব, তেতিয়াহে প্ৰভুক দেখিব আপুনি। ৰাইট? ঈশ্বৰক দেখা পাম বুলি কৈছে কেতিয়া? যেতিয়া এনেকুৱা জীৱনৰ পৰা আমি চাইড হব, এনেকুৱা লাইফৰ পৰা আমি যেতিয়া পৃথক হব, তেতিয়া আমাৰ প্ৰভু আমাক দেখা দিব। হয়নে? ইয়েছ। শেষত লাষ্ট এপ্ৰিল 12 দিন
সরি আরেকটা বাইপদ থাকিল ইব্রি 12 লাস্ট ইব্রি 12 ইব্রি 12 ইব্রি 12 ইব্রি 12 14 পদ ইব্রি 12 14 পদ সকলোৰে আমি একেলগে পঢ়ো সকলোৰে সহিত ঐক্য আৰু যি পবিত্ৰতাৰ বিনে কোনেও প্ৰভুৰ দৰ্শন নাপাব সেই পবিত্ৰতাকো খেদি যোৱা গতিকে প্ৰভুক দৰ্শন নাপাব পৰিত্ৰাণ পাইছে সেইটো গুলি মাৰ সেইটো প্ৰভুৱে আপোনাক দিছে সেইটোৰ লগত কি কানেকশ্যন আছে আপোনাৰ প্ৰভুক দেখা পোৱাৰ লগত পৰিত্ৰাণ পোৱা মানে আপুনি প্ৰভুক দৰ্শন পাইছে এইটো নহয় পৌলে কৈছে প্ৰভু যীশু পাবৰ কাৰণে মই সকলো এৰিলো সকলো যাবৰ বুলি মই ভাবিছো ফিলিপিয়া 3:9 কৈছে সকলো বিস্তা যেন মানিছো মই যেন খ্ৰীষ্টক লাভ কৰিব পাৰো কিন্তু খ্ৰীষ্টক পৰিত্ৰাণ পোৱা আৰু খ্ৰীষ্টক পোৱাটো বেলেগ বিষয় খ্ৰীষ্টক পাইছেনে আপোনাৰ জীৱনত কিন্তু বাইবেলে কৈছে সকলোৰ লগত ফেলোশ্বিপ নকৰাকে সকলোৰ লগত মিলি নাথাকাকে নাপাব অকলে আপোনাক দেখা নিদিয়ে প্ৰভুৱে অকলে আপুনি বিচাৰি নাপাব আৰু পবিত্ৰতা কোনেও প্ৰভুৰ দৰ্শন নাপাব প্ৰভুক বিচাৰেনে পৰিত্ৰাণ পোৱাৰ পিছত প্ৰিয়সকল প্ৰভুক যদি পাইছে আপোনাৰ সকলো আছে খ্ৰীষ্ট যদি নাই আপোনাৰ একোৱেই নাই পৰিত্ৰাণ পাইছে স্বৰ্গত যাব সেইটো পিছত স্বৰ্গত যাব নহয় জানো সেইটো এতিয়াৰ কথা নহয় এইটো কিন্তু প্ৰভু আপোনাৰ লগত প্ৰভুক পাইছেনে আপুনি আছেনে প্ৰভু মোৰ লগত ইয়েছ খ্ৰীষ্টক যদি পাইছে সকলো আছে আপোনাৰ ভাই ভনীসকল খ্ৰীষ্টক যদি বৰ্তমান যদি পোৱা নাই নাথিং ইউ হেভ নাথিং একোৱেই নাই আপোনাৰ মোৰ প্ৰভুৱে আপোনাৰ আশীৰ্বাদ দিয়ক প্ৰভুৱে আপোনাক দয়া কৰক আহক আমি প্ৰভুৰ ইচ্ছা বিচাৰো হওক এই মণ্ডলীত মোৰ পৰিয়ালত মোৰ জীৱনত প্ৰভুৱে আমাৰ পাষ্টৰৰ জীৱনত কি বিচাৰে কি ঈশ্বৰে আমাক ক'ব বিচাৰে ঈশ্বৰে মোক কি কথা ক'ব বিচাৰে আমাক কওক আনকি এইটো প্ৰাৰ্থনা কৰা উচিত আমাৰ প্ৰয়োজনীয় আহাৰ আজি আমাক দিয়া এইটো অহা চানডে আমি শিকিম সেইটো প্ৰাৰ্থনা কৰা উচিত আজি চানডে অহাৰ আগতে ৰাতি যোৱাকালি প্ৰাৰ্থনা মই কৰা উচিত ঈশ্বৰ মই প্ৰাৰ্থনা কৰোঁ তোমাৰ সাধুগুণৰ কাৰণে কি বাক্য লাগে তুমি দিয়া মোৰ কাৰণে যি বাক্য মোকো দিয়ক জীয়াই থকাৰ বাক্য আৰু এই সাধুবিলাকৰ কাৰণে তোমাক কি দৰকাৰ তেওঁলোকক কি প্ৰয়োজন অৱশ্যে মইহে প্ৰাৰ্থনা কৰিছো আপোনালোকে প্ৰাৰ্থনা কৰিব লাগিব মই অকল প্ৰাৰ্থনা কৰিলে নহব আজি প্ৰয়োজনীয় আহাৰ আজি আমাক দিয়া আজি যেন মই জীয়াই থকাৰ কাৰণে উপযুক্ত বাক্য পাওঁ তুমি মোক কি ক'ব বিচাৰিছা আজি তোমাৰ বাক্যৰ যোগেদি মোক কথা ক'বা মই শুনিম প্ৰভু তোমাৰ কথা তোমাৰ ইচ্ছা পালন কৰিব প্ৰাৰ্থনা কৰিব লাগিব নহয়নে প্ৰাৰ্থনা নকৰা মানুহক ঈশ্বৰে নিদিয়ে আৰু টোপনিত থকা মানুহ প্ৰাৰ্থনা নকৰে ঈশ্বৰৰ ইচ্ছা কোনে বিচাৰিছে হয় আপোনালোকে চেষ্টা কৰিছে অলপমান চেষ্টা কৰিছে লাহে লাহে জীৱন দুই এজনৰ বদলি হৈছে বহুতখিনি দেখা পাইছোঁ আগতে এটা মেচিন বা এটা চিম্পুল এটা নিয়ম মাফিক এটা পদ্ধতি এটা ধৰণে জাষ্ট এটা নিয়ম উপায়হীন হৈ কৰি আছিলে কিন্তু এতিয়া ভিতৰুৱাভাৱে কাৰোবাৰ জীৱন বদলি হৈছে পবিত্ৰ আত্মাই কৰিছে এইটো মানুহে নকৰে ঈশ্বৰে কৰিছে গুপুতভাৱে চিক্ৰেটলিভাৱে তেওঁলোকে ঈশ্বৰক সেৱা কৰিছে দেখা পাইছোঁ বদলিটো দেখা পাইছোঁ ধন্যবাদ আপোনালোকক ঈশ্বৰক প্ৰাৰ্থনা কৰিছোঁ মৰমীয়া দয়ালু পিতৃ তোমাক ধন্যবাদ দিছোঁ আমি নৰকত যাবলগীয়া পাপী দণ্ড খাবলগীয়া পাপী আছিলোঁ পাপত মৰি বিচাৰত পৰিবলগীয়া লোক আছিলোঁ কিন্তু তুমি আমাক বচালা ক্ৰুচত মৰি প্ৰভু আমাক মৰম কৰি আজিলৈ তুমি আমাক মৰম কৰি আছা তোমাৰ এই মৰম তোমাৰ এই প্ৰেম আমি যেন তোমাৰ এই ক্ৰুচ আমি মাজে সময়ে পাহৰি যাওঁ প্ৰভু আমাক সহায় কৰক আমি যেন পাহৰি নাযাওঁ প্ৰভু আমি দুৰ্বল আমি কমজোৰি আমাৰ আশে পাশে এতিয়াও বহুত মানুহ নৰকত পচি আছে পাপত ডুবি আছে পাপ সাগৰত গাঁতত সোমাই আছে এই গুৱাহাটী মহানগৰতে আমি কি কৰিব পাৰিম প্ৰভু 20 লক্ষৰ অধিক আত্মা আছে কিন্তু আমি নিজেই সাংসাৰিক মানুহ সাংসাৰিকৰ জগত যদি জীয়াই থাকোঁ আত্মিক কাম কেতিয়া কৰিম প্ৰভু আমি আত্মিক সময় কেতিয়া বিতাম
আত্মাৰ বিষয়ে কেতিয়া ঈশ্বৰৰ ওচৰত ইচ্ছাটো বিচাৰিম? কোনো ৰকম আমি নিয়মটো পালন কৰিব পৰা খ্ৰীষ্টিয়ান হৈছোঁ। প্ৰভু আমাক এই অৱস্থাৰ পৰা উঠাওক, ইয়াতকৈ ওপৰলৈ আমাক তোলক, যাতে আমি ঈশ্বৰৰ কাৰণে অধিক কাম কৰিব পাৰোঁ। ঈশ্বৰৰ পবিত্ৰ কামত, এই পবিত্ৰ সেৱা কৰা, পবিত্ৰ প্ৰচাৰ কৰা, সুবাতৰি প্ৰচাৰ কৰা কামত ঈশ্বৰে আমাকো যেন ব্যৱহাৰ কৰে। আমাৰ এই ভাই ভনীসকলক প্ৰভু আশীৰ্বাদ দিয়ক, অনুগ্ৰহ কৰক, দয়া কৰক, ঈশ্বৰৰ ইচ্ছা বুজি পাবলৈ, ঈশ্বৰৰ ইচ্ছা পালন কৰিবলৈ সহায় কৰক। প্ৰভু দয়া কৰক, আমাক সকলোকে সহায় কৰা। লগতে সাধুগণ য'ত য'ত অসমৰ বিভিন্ন চুকত, আনকি ভাৰতৰ বিভিন্ন জেগাত বা বিশ্বত যিমান সাধুগণ আজি গোট খাইছে, ঈশ্বৰৰ লোকসকলক আশীৰ্বাদ কৰা। বিশেষকৈ যিসকলে সুবাতৰি প্ৰচাৰ কৰিবলৈ বহুত কষ্ট কৰিছে, ত্যাগ কৰিছে, ঘৰ বাৰী, মাটি সম্পত্তি সকলো বা দান দশম বা পইচা দি সহায় কৰিছে, বিভিন্ন ধৰণে ত্যাগ কষ্ট কৰিছে, সেই সকলক তুমি লগত থাকিবা। সেই সকল তোমাৰ সন্তানক তুমি আশীৰ্বাদ দিবা, সহায় কৰিবা প্ৰভু, চলাই নিবা শেষলৈকে। এই প্ৰাৰ্থনা প্ৰভু যীশুৰ নামত কৰিছোঁ, আমেন। ঠিক আছে, ধন্যবাদ। আমাৰ যোৱাবাৰ মই মতিৰাম তেওঁৰ শালপতি আছে বুলি মই জাগোনত বিচাৰিছিলোঁ, কিন্তু অলপ দূৰ হয়, ৰাভা বস্তিটো অলপ দূৰ হয়, অলপ সেইকাৰণে অলপমান অসুবিধা হ'ল বিচাৰি উলিয়াত। কিন্তু নেক্সট টাইম মই গ'লে বিচাৰি পাম। যোৱাবাৰ সিমান চিমেণ্ট চাপৰি যাওঁতে শংকৰৰ ককা আইতাকক দেখা কৰিলোঁ, অলপমান ঈশ্বৰৰ বাইকক ক'লোঁ বাৰু। তেওঁলোকৰ ককা আইতা দেখা পামত আমি আধা ঘণ্টাতকৈ বেছি সময় কথা পাতি আহিলোঁ।